দুজন মানুহৰ মই নাম ক'ম, আপুনি এজন চিলেক্ট কৰিব লাগিব। ঠিক আছে, ৰেডি? হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমল, অনলি ওৱান চিলেক্ট। বদৰুদ্দিন আজমল চাৰ্টেন। হিমন্ত বিশ্ব শৰ্মা যিটো ৰাজনীতি কৰে, মই ভাবোঁ বদৰুদ্দিন আজমল ছাৰ তাত বহুত বহল ৰাজনীতি কৰে। লাষ্ট কংগ্ৰেছ বিজেপি, অনলি ওৱান চিলেক্ট। আমিতো কংগ্ৰেছতো নাই, বিজেপিতো নাই। কংগ্ৰেছ বিজেপিৰ পৰা সমদূৰত্ব বহন কৰি আছোঁ, আপোনালোকে জানে। তথাপিও আমি যোৱাবাৰ যিহেতু কংগ্ৰেছৰ লগত এলায়েন্স কৰিছিলোঁ, বিজেপি সাম্প্ৰদায়িক আৰু ভ্ৰষ্টাচাৰী শক্তি বুলি গোটেইখিনি জানেই। আৰু এই সাম্প্ৰদায়িক শক্তিক পৰাভূত কৰিবৰ কাৰণে দুটাৰ মাজত যদি এটা চইচ কৰি কংগ্ৰেছ। মই কেতিয়াও হিন্দু মুছলিমৰ সেই পলিটিক্সটো মই কেতিয়াও নিবিচাৰোঁ যে হিন্দু মুছলিম পলিটিক্সটো হ'ব লাগে। মই মুছলিমৰ ৰিপ্ৰেজেণ্টেটিভ ন, মই নিষ্পেষিত জনতাৰ প্ৰতিনিধি হিচাপে সদায় নিজকে আত্মপ্ৰকাশ কৰিছোঁ। ইয়াৰ মাজত কোচ ৰাজবংশীও আছিল, চাহ জনগোষ্ঠীও আছিল, লক্ষ্মী ওৰাঙক লৈ মই সজৰে আছিলোঁ। সেই সময়ত তেখেতসকললৈ যথেষ্ট ফাইট কৰিছিলোঁ। যেতিয়া যিটো সংগ্ৰাম যেতিয়াই আহিছে আৰু বঞ্চিতসকলৰ ভিতৰত মাইনৰিটি মানুহ যেতিয়া চবতকৈ বেছি, আৰু যিহেতু মই মাইনৰিটি মানুহৰ এজন ৰিপ্ৰেজেণ্টেটিভ, আল্টিমেটলি বহুতেই ক'ব পাৰে মাইনৰিটিৰ হৈ কথা পাতে, মই চবৰ হৈ কথা পাতোঁ। হয়, মাইনৰিটিৰ কথা পাতিবই লাগিব। মোৰ জাতিৰ মানুহ, মোৰ নিজৰ মানুহ, মোৰ অঞ্চলৰ মানুহ, মোৰ যিখিনি মানুহ, সেইখিনি মানুহ যদি বঞ্চিত হ'ব, আল্টিমেটলি তেখেতৰ কাৰণে ফাইট কৰাটো বেয়া কথা নহয়। আপুনি অহাৰ আগতে মই এজন মানুহক ফোন কৰিছিলোঁ, তেখেতে কৈছিলে তুমি দাদাক এটা কুৱেশ্যন সুধিবা যে অখিল দা এই নিউজত যে কৈ থাকে, কিবা কিবি কৈ থাকে, সেই মানুহজনে কৈছিলে কুৱেশ্যনটো যে অখিল দা এজন ৰাজনৈতিক নেতা নে এজন অভিনেতা, কি ক'ব আপুনি? দাদা, ৱেলকাম টু নন পলিটিকেল পডকাষ্ট। থেংক ইউ ভেৰি মাছ, থেংক ইউ। কি খবৰ দাদা? আছোঁ, ভালে আছোঁ। আল্লাহৰ ভগৱানৰ কৃপাত, আল্লাহৰ কৃপাত ভালে আছোঁ। ফাইনেলি আহিলে এটা লং টাইম কথা পতাৰ পিছতে। হয়, বহুবাৰ প্ৰগ্ৰাম কৰিছোঁ, আহিম বুলি ভাবিছোঁ, কিবা বেলেগ প্ৰগ্ৰাম ওলাই যায়, আহিব পৰা সময় হোৱা নাই, মিলাব পৰা নাই। এবাৰ মাজতে আহিলোঁ যদিও কিবা বৰষুণ চলি আছিল, হয়, আমাৰ কেমেৰামেন এক্সিডেণ্ট হ'ল, তাৰপিছত মই এইখিনিৰ পৰা থানাৰ আগৰ পৰা বেক কৰিছোঁ। তো তুমিও ফোন কৰি আছা, ভণ্টিও ফোন কৰি আছে, তো মই ভাবিলোঁ নাই, বহুদিনৰ পৰা কথা বতৰা চলি আছে, এবাৰ যাওঁ ফাইনেলি। মানে আজি অলপ ফ্ৰী আছিলোঁ ফাৰ্ষ্ট হাফটো, ছেকেণ্ড হাফত আকৌ বেলেগ কাম আছে, মই বোলো নাই ফাৰ্ষ্ট হাফত টাইমটো দিয়া, সেইকাৰণে আহি পালোঁ আৰু। থেংক ইউ দাদা। দিনটো কেনেকৈ বিজি থাকে? মোৰ দিনবিলাক চব বহুত পলিটিকেল লিডাৰৰ বহুত সময় থাকে। মোৰ যিহেতু পাৰ্টীৰ লগতো যথেষ্টখিনি ইনভলভমেণ্ট। দ্বিতীয়তে মই কোনোদিনেই ফ্ৰী হৈ বহি থকা বহুত কম। তাৰপাছতো পাৰ্টীৰ বিভিন্ন থাকে, সমষ্টিৰ বিভিন্ন সমস্যা থাকে, বিভিন্ন সামাজিক সংগঠনৰ লগত জড়িত, বিভিন্ন বৌদ্ধিক মহলৰ কিছু সেইবিলাকৰ লগতো জড়িত। আফটাৰ অল পঢ়া শুনাও এটা থাকে, বিভিন্ন হাইকোৰ্ট ছুপ্ৰিম কোৰ্টৰ কেছবিলাকো থাকে, সেইবিলাকৰ এটা ষ্টাডি। ডেট মিনছ মোৰ অলপ সময় ষ্টাডিত যায়। এটা ডেইলি এটা ৰেগুলাৰ টাইম মই ষ্টাডি কৰোঁ। মৰ্ণিং টাইমত কৰেনে? মৰ্ণিং টাইমতে বেছিভাগ, পাৰিলে মৰ্ণিং টাইমত, আৰু ৰাতি যদি কোনো পলিটিকেল প্ৰগ্ৰাম নাথাকে অফ টাইম পালে কৰোঁ। আজিকালি যদিও মোবাইলে বহুত সময় লয়, তাৰ মাজতো কিতাপৰ লগতো মই অলপ সময় দিওঁ। আৰু মই ল'ৰা ছোৱালীৰ লগতো কথা বতৰা পাতি থাকোঁ। আৰু বিভিন্ন সমষ্টিৰ যিবিলাক সমস্যা, সেই সমস্যাবিলাক মই এটা ষ্টাডিৰ জৰিয়তে এটা কনক্লুচিভ আনিব বিচাৰোঁ যে এই সমস্যাটো কোনটো পইণ্টত মই তুলি ধৰিব লাগিব, কোনটো ফৰামত, মিডিয়াত তুলি ধৰিলে ভাল হ'ব নে এছেম্বলিত তুলি ধৰিলে ভাল হ'ব, নে বিভিন্ন সজাগতা সভাত তুলি ধৰিলে ভাল হ'ব, নে অফিচাৰ্ছ বিউৰোক্ৰেটৰ লগত বহি আলোচনা কৰিলে ভাল হ'ব। সেইবিলাক মই এটা ছেগ্ৰিগেট কৰি লওঁ যে এইখিনি কাম মই এছেম্বলিত আনিম, এইখিনি কাম মই অফিচাৰ লগত পাতিম, এইখিনি কাম মই সামাজিকভাৱে দূৰী কৰাৰ চেষ্টা কৰিম। যেনেকৈ ড্ৰাগছৰ সমস্যাবিলাক মই কেনেকৈ সমাধান কৰিম। মোৰ সমষ্টিত মানে কিছুমান সমস্যা আছে, যেনেকুৱা খুব হাই ৰেটত ছুইচাইড হৈ আছে, মই এইটো কেনেকৈ সমাধান কৰোঁ, পুলিচৰ লগত বহিছোঁ। সেইবিলাক কিছু ষ্টাডি মই চলাই আছোঁ। কিহৰ কাৰণে মোৰ কালাপানী আউটপোষ্টৰ আণ্ডাৰত যোৱা 2 বছৰত প্ৰায় 71 ছুইচাইড কেছ হৈছে। তো চ' ইটছ এ ভেৰি হাই পাৰ্চেণ্টেজ। সেইবিলাক কিয় হৈছে, সামাজিক কি বিধিৰ কাৰণে হৈছে, সেইবিলাক কেনেকৈ সমাধান কৰিব পাৰি, ৰাইজক কিয় এই হতাশাত ভুগি ছুইচাইডৰ নিচিনা আত্মঘাতী সিদ্ধান্তবিলাক কিয় লৈছে, সেইবিলাকো অলপ ষ্টাডি কৰি আছোঁ। যে প্ৰেমজনিত কাৰণে, এইটো হাজবেণ্ড ৱাইফৰ মাজত কনফ্লিক্ট, আৰ্লি মেৰিজ হ'ব পাৰে নেকি, এইবিলাক বিভিন্ন কাৰণবিলাক মই অলপ ছ'চিয়েলি সেইবিলাক চিন্তা চৰ্চা কৰি আছোঁ। আৰু আমাৰ আৰু কিছুমান সমস্যা আছে। আমাৰ মানকাছাৰ সমষ্টিটোৰ যিবিলাক
খুব বেছি আমাৰ ফিজিকেল হেণ্ডিকেপ আমাৰ সমষ্টিত বেছি। আলিমকত এটা জনাইছিল 13,000 ফিজিকেল হেণ্ডিকেপ আমাৰ সমষ্টিত আছে। ইটছ এ ভেৰি ট্ৰিমেণ্ডাছ, এছিয়াৰ ছেকেণ্ড লাৰ্জেষ্ট বুলি কৈছে। চ' এই এনেকুৱা যদি হৈ থাকে তেতিয়াহ'লে এই সমস্যাবিলাকৰ সমাধান ক'ত? এইবিলাক লৈ অলপ চিন্তা চৰ্চা চলি থাকে। বিভিন্ন সামাজিক সংগঠনবিলাকতো আলোচনা কৰি থাকোঁ, কেনেকৈ সমাধান কৰিব পাৰি, এইবিলাক বিভিন্ন কথা চলি থাকে। মই সামাজিক ছাইডটোৰ লগে লগে ছ'চিয়েল ৰিফৰ্মটো কেনেকৈ আনিব পাৰিম, এইবিলাক আকৌ চৰকাৰৰ লগত কোনখিনি কথা পাতিব পাৰিম, এছেম্বলিত কোনখিনি কথা পাতিব পাৰিম, এইবিলাক আমাৰ যিখিনি ছ'চিয়েল কমিউনিটি লিডাৰ্ছ আছে, যিখিনি আমাৰ শিক্ষিত সমাজ আছে, আমাৰ মানকাছাৰ সমষ্টিৰ যিখিনি শিক্ষিত সমাজ, যিখিনি বৌদ্ধিক সমাজ, ৰিটায়াৰ্ড প্ৰিন্সিপাল, শিক্ষিত ৰিটায়াৰ্ড টিচাৰবিলাক, বহুতো গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি, কাউন্সিলাৰ, এইবিলাকৰ লগত, জিলা পৰিষদৰ সদস্যবিলাকৰ লগত, যিখিনি গাঁৱত কিছুমান দেৱানী মানুহ থাকে, যিবিলাকৰ যথেষ্ট প্ৰভাৱ থাকে, সামাজিকভাৱে যথেষ্ট প্ৰভাৱ থাকে, কিছু ইউথ লিডাৰ্ছ থাকে, যিবিলাকৰ যথেষ্ট প্ৰভাৱ আছে, এইবিলাকৰ লগত সময়ে সময়ে শ্বেয়াৰ কৰোঁ যে এইবিলাক কেনেকৈ কৰিব পাৰি। কিছুমান এৱাৰনেছ প্ৰগ্ৰাম, কেইদিন আগতে কালাপানীত এটা এৱাৰনেছ প্ৰগ্ৰাম পাতিছোঁ, মই যথেষ্টখিনি কথা গুৰুত্ব সহকাৰে কথা পাতিছোঁ। ইভেন পুলিচ অফিচাৰক কৈছোঁ কিহৰ কাৰণে এইটো হৈছে, আপোনালোকে অলপ চাব লাগে। তো চ' এই কথাবিলাক যথেষ্ট গুৰুত্ব সহকাৰে আমি ষ্টাডি কৰি থাকোঁ। পলিটিকেল কথা আমি জানিম, অকণমান আপোনাৰ বিষয়ে আমি জানি লওঁ। কলেজ লাইফত কেনেকুৱা আছিলে? আমিনুল ইছলাম কলেজ লাইফত কেনেকুৱা আছিলে? চাওক, আমি মধ্যবিত্ত ফেমিলিৰ ল'ৰা, আমি এজন শিক্ষক এজনৰ ল'ৰা। শিক্ষকৰ ল'ৰা হিচাপে যথেষ্টখিনি চিনচিয়াৰ ল'ৰা আছিলোঁ। কিন্তু কলেজ লাইফতো মোৰ ষ্টুডেণ্ট সংগ্ৰাম, ষ্টুডেণ্ট পলিটিক্স এইবিলাকত জড়িত আছিলোঁ। কেতিয়াবা কোনো সময়ত আমি আশুৰ লগত আছিলোঁ, কিছু সময়ত আমি কলেজত মই NSY লগত নাছিলোঁ, আশুৰ লগতে আছিলোঁ। আৰ্লি কলেজ ষ্টেজত মই কিছুদিন SFIৰ লগত আছিলোঁ। তো চ' লেফ্ট সংগ্ৰামৰ লগত, পৰৱৰ্তী সময়ত আমি আশুৰ লগত থাকিলোঁ। তো চ' কলেজ লাইফতো মই যেতিয়া আমাৰ ধুবুৰী BN কলেজ মেথছ এছ'চিয়েশ্যন ইউনিয়ন হৈছিল, মোক মেথছ এছ'চিয়েশ্যন ইউনিয়নৰ প্ৰেচিডেণ্ট বনাই দিয়া হৈছিল। মানে 216টা প্ৰাইভেট হোষ্টেল, যিবিলাক মেথছ বুলি কয়, লজ বুলি কয়, সেইবিলাকৰ মোক প্ৰেচিডেণ্ট এটা অৰ্গেনাইজেশ্যন বনাই দিয়া হৈছিল। কোনোবিলাক ক'তো যদি মালিকবিলাকে ছাত্ৰবিলাকৰ লগত বেছি অত্যাচাৰ কৰে, সেইবিলাক চাইছিলোঁ। ক'ৰবাত ছাত্ৰবিলাকৰ বেমাৰ হ'লে, চিৰিয়াছ কিবা হ'লে, সেইবিলাক চাইছিলোঁ। ডেট মিনছ সমাজৰ লগত মই সৰুৰ পৰাই জড়িত। আৰু ছাত্ৰ হিচাপত মই নকওঁ যে মই একদম ষ্টাৰ ষ্টুডেণ্ট আছিলোঁ, বাট মিডিয়াম ক্লাছৰ ষ্টুডেণ্ট। সদায় ফেইল কৰা নাই বাৰু, সদায় ভাল ষ্টুডেণ্টহে আছিলোঁ। আগত বহিছে নে পিছত বহিছে? অলৱেজ ফাৰ্ষ্ট বেঞ্চ দখল কৰিছোঁ। যদিও নাছিল, মই কেতিয়াও বেক বেঞ্চৰ ষ্টুডেণ্ট নাছিলোঁ। ফাৰ্ষ্ট বেঞ্চৰ ষ্টুডেণ্ট আছিলোঁ। টিচাৰ্ছ বা ষ্টুডেণ্টৰ মাজত সদায় লিডাৰশ্বিপ কেনেকৈ ল'ব পাৰি, ক্লাছৰ কিবা সমস্যা হ'লে হয়তো টিচাৰ্ছবিলাকে আমাৰ লগতে ডিছকাশ্যন কৰিছে। ডেট মিনছ ফ্ৰণ্টৰ ষ্টুডেণ্ট সদায় থাকিছোঁ, সন্মুখৰ পৰা নেতৃত্ব দিছোঁ, চেষ্টা কৰিছোঁ ছাত্ৰ ৰাজনীতিটো। আজি আপুনি যেনেকুৱা ধুনীয়া, 20 বছৰ কালত তাতকৈ বেছি আছিলে নে? মোৰ ধুনীয়াটো মই নিশ্চয়কৈ, মোৰ কথাটো মই ক'ব নোৱাৰোঁ মই কিমান ধুনীয়া আছিলোঁ। এইটো জাজ কৰিব থাৰ্ড যিবিলাক মানুহ আছিল তেখেতসকলে। সেই সময়ত মই খেলা ধূলাৰ লগত জড়িত আছিলোঁ। সেই সময়ত মই ফুটবলো খেলিছিলোঁ, ক্ৰিকেটো খেলিছিলোঁ, কাবাডীও বেষ্ট প্লেয়াৰ আছিলোঁ। কলেজ লাইফত, ইউনিভাৰ্চিটি লাইফত বেষ্ট আৰ্ম ৰেচলাৰ আছিলোঁ, পাঞ্জা খেলিছোঁ। তো চ' বেডমিণ্টনো খেলিছোঁ। মানে মাষ্টাৰ অফ নান, জেক অফ অল, সকলো খেলাই খেলিছিলোঁ। আৰু সেই সময়ত বহুতে মোক কৈছিল যে যথেষ্টখিনি ধুনীয়া বুলি। তেতিয়া চুলি যথেষ্ট আছিল, পেট ওলোৱা নাছিল। ন' ডাউট ইয়াতকৈ ভাল আছিল চাগে। আজিৰ দিনটোততো বয়স হ'ল, এতিয়া 50-50 হৈ গ'লে অলমষ্ট। চ' এতিয়াৰ কথা আৰু তেতিয়াৰ কথা ডিফাৰেঞ্চ হ'ব। মোৰ মা দেউতাই বেছি ভালকৈ ক'ব পাৰিব মই ধুনীয়া আছিলোঁ নে বেয়াকৈ আছিলোঁ। তেখেতসকলৰ দৃষ্টিত যদি ধুনীয়া আছিলোঁ, লগ সমনীয়াৰ চকুত যদি ধুনীয়া আছিলোঁ। মই নিজকে ক'ব নোৱাৰোঁ মই ধুনীয়া আছিলোঁ বুলি। সেই সময়ত কেতিয়া ভাবিছিলে যে মই মানকাছৰ পৰা MLA হ'ম বুলি? এটা সপোন আছিল? পলিটিক্সততো মোৰ ইণ্টাৰেষ্ট আছিল। সেইকাৰণে ছাত্ৰ জীৱনত সদায় মই ছাত্ৰক নেতৃত্ব দি আহিছিলোঁ। পৰৱৰ্তী মই গুৱাহাটী ইউনিভাৰ্চিটিত আহি মই পলিটিক্স কৰিছোঁ। ইউনিভাৰ্চিটিৰ ল'ত যেতিয়া আছিলোঁ, ল ইউনিয়নৰ মই ভাইচ প্ৰেচিডেণ্ট আছিলোঁ গুৱাহাটী ইউনিভাৰ্চিটিৰ। পৰৱৰ্তী সময়ত মই নৰ্থ ইষ্ট ল ইউনিয়ন চেয়াৰমেন আছিলোঁ, যিটো আছিলে সেইবিলাক আছিলোঁ। কিছুদিন মই NSYৰ এডুকেশ্যন চেল চেয়াৰমেন আছিলোঁ। কিছুদিন মই NSYৰ জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ। কিছুদিন মই NSYৰ ভাইচ প্ৰেচিডেণ্ট আছিলোঁ ষ্টেট কমিটিৰ বিভিন্ন সময়ত। তো ছাত্ৰ ৰাজনীতিৰ লগত মই জড়িত আছিলোঁ। আৰু যিহেতু মই এটা আৰ্লি ষ্টেজত সৰু চাকৰি এটা কৰিছোঁ, ছেক্ৰেটাৰীৰ তলত চাকৰি পাইছিলোঁ, পিছত বাদ দিলোঁ। পৰৱৰ্তী সময়ত এটা কলেজত আছিলোঁ, সেইটোও বাদ দিলোঁ। পিছত আমি হাইকোৰ্টত আছিলোঁ, গুৱাহাটী হাইকোৰ্টত এডভকেট হিচাপে জইন কৰিলোঁ। কিছু বছৰ কৰাৰ পিছত সেইটোও বাদ দিলোঁ।
ৰাজনীতি আছিলে মোক লাহে লাহে টানি আছিল আৰু ছ'চিয়েল ৰিফৰ্ম সমাজটো সংস্কাৰ কৰিবৰ কাৰণে সদায় টানি আছিলোঁ। সেই সময়ত মই বাৰুকৈ ফিল কৰিছিলোঁ। আমাৰ ছাত্ৰ অৱস্থাত আমি বিভিন্ন 93, 95 বড়ো আন্দোলনবিলাক দেখিছিলোঁ, দৰং ওদালগুৰি দেখিছিলোঁ, কোকৰাঝাৰ আমি দেখিছিলোঁ, আমাৰ চকুৰ আগত হৈছে বিভিন্ন 93, 95, 2003, 2005, 2008, 2012, 2013 বিভিন্ন গোষ্ঠীগত দাঙ্গা দেখিছিলোঁ। নেলিৰ আন্দোলনৰ পৰৱৰ্তী সময়বিলাক আমি চাইছিলোঁ। অসম আন্দোলনৰ কথাবিলাক আমি ডাইৰেক্টলি বুজি পোৱা নাছিলোঁ, যদি পৰৱৰ্তী সময়ত শুনিছিলোঁ। যেতিয়া আমি কিতাপ পঢ়াৰ অভ্যাসটো হ'ল, মেগাজিনবিলাক পঢ়াৰ অভ্যাসটো হ'ল, তেতিয়া আমি দেখিছিলোঁ যে অসমত বিভিন্ন লাঞ্ছিত বঞ্চিত জনগোষ্ঠীবিলাক আছে, যেনেকৈ চাহ জনগোষ্ঠী। আজিৰ দিনত মাইনৰিটি মানুহখিনি যথেষ্ট পিছ পেলাই ৰখা হৈছে, তেখেতসকলক সুযোগ সুবিধা দিয়া হোৱা নাই। তেখেতসকলে মোৰ দেন 30% অসমৰ পপুলেশ্যন শ্বেয়াৰ, কিন্তু ডি ভোটাৰৰ নামত, NRCৰ নামত, ডিটেনশ্যন কেম্পৰ নামত বিভিন্নভাৱে হৈ আহিছিল। তেতিয়া মই মানে ভইচ অফ দ্য ভইচলেছ পিপল, যিবিলাক মানুহৰ ভইচ নাই সেইবিলাক মানুহৰ ভইচ হৈ থিয় হ'ব মন হৈছিল। ডেকা ল'ৰা যথেষ্ট আৱেগিক, সেই সময়ত এইবিলাক কেনেকৈ কৰিব পাৰি। সেইকাৰণে সেই সময়ত মৌলানা বদৰুদ্দিন আজমল চাহাবে যেতিয়া লাঞ্ছিত বঞ্চিত নিষ্পেষিত মানুহৰ কাৰণে সংগ্ৰাম কৰিম বুলি ওলাই আহিছিল, তেতিয়া মই সেই ওকালতি থাকিও মই সেই মুহূৰ্তত এই লাঞ্ছিত বঞ্চিত জনগোষ্ঠীৰ সংগ্ৰামত মই নিজকে নিয়োগ কৰিছিলোঁ বা নিজকে উৎসৰ্গা কৰিছিলোঁ। পৰৱৰ্তী সময়ত ছাত্ৰ ৰাজনীতিত আহি গ'লোঁ। ছাত্ৰ ৰাজনীতিৰ পৰৱৰ্তী সময়ত আমাৰ যিটো UDF খুলিলে, তেতিয়া মই যুৱ মৰ্চাৰ জেনেৰেল ছেক্ৰেটাৰী হ'লোঁ, স্প'ক্স। তাৰপিছত পৰৱৰ্তী সময়ত যুৱ মৰ্চাৰ প্ৰেছিডেণ্ট হৈ প্ৰায় 7 বছৰ 8 বছৰ কাল আছোঁ। তাৰপিছত জেনেৰেল ছেক্ৰেটাৰী অৰ্গেনাইজেশ্যন, আজিৰ দিনত ভাইচ প্ৰেছিডেণ্ট, চিফ স্প'ক্স পাৰ্চন। তো এটা মানে যাত্ৰা, যিটো অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবৰ কাৰণে মই কেতিয়াও কোনো সাম্প্ৰদায়িক কথা নকওঁ, কোনো সাম্প্ৰদায়িক বক্তব্য মই নাৰাখোঁ। সকলো জাতি জনগোষ্ঠী সমানভাৱে কেনেকৈ আগুৱাই যাব পাৰি, এজ পাৰ কনষ্টিটিউশ্যনেল ফ্ৰেমৱৰ্ক, ভাৰতীয় সংবিধানৰ ভিতৰত থাকি কেনেকৈ আগুৱাই যাব পাৰি, সংবিধানৰ দায়ৰত থাকি কেনেকৈ আগুৱাই যাব পাৰি, এই সংগ্ৰামবিলাক মোৰ চলিছিল। মই কেতিয়াও হিন্দু মুছলিমৰ সেই পলিটিক্সটো মই কেতিয়াও নিবিচাৰোঁ যে হিন্দু মুছলিম পলিটিক্সটো হ'ব লাগে, মই মুছলিমৰ ৰিপ্ৰেজেণ্টেটিভ। মই নিষ্পেষিত জনতাৰ প্ৰতিনিধি হিচাপে সদায় নিজকে আত্মপ্ৰকাশ কৰিছোঁ। ইয়াৰ মাজত কোচ ৰাজবংশীও আছিল, চাহ জনগোষ্ঠীও আছিল, লক্ষ্মী ওৰাঙক লৈ মই হজৰে আছিলোঁ। সেই সময়ত তেখেতসকললৈ যথেষ্ট ফাইট কৰিছিলোঁ। যেতিয়া যিটো সংগ্ৰাম যেতিয়াই আহিছে আৰু বঞ্চিতসকলৰ ভিতৰত মাইনৰিটি মানুহ যেতিয়া চবতকৈ বেছি, আৰু যিহেতু মই মাইনৰিটি মানুহৰ এজন ৰিপ্ৰেজেণ্টেটিভ, আল্টিমেটলি বহুতেই ক'ব পাৰে মাইনৰিটিৰ হৈ কথা পাতে, মই চবৰ হৈ কথা পাতোঁ। হয়, মাইনৰিটিৰ কথা পাতিবই লাগিব। মোৰ জাতিৰ মানুহ, মোৰ নিজৰ মানুহ, মোৰ অঞ্চলৰ মানুহ, মোৰ যিখিনি মানুহ, সেইখিনি মানুহ যদি বঞ্চিত হ'ব, আল্টিমেটলি তেখেতসকলৰ কাৰণে ফাইট কৰাটো বেয়া কথা নহয়। মই মোৰ নিজৰ মাক ভাল পাওঁ, এই কথাটো ক'বলৈতো লাজ নালাগে। মই মোৰ নিজৰ মাক ভাল পাওঁ, ইট ডাজ নট মিন মই বেলেগৰ মাক বেয়া পাওঁ। সেইটো কেতিয়াও নুবুজায় যে বেলেগৰ মাক বেয়া পাওঁ। মই চবৰ মাকে ভাল পাওঁ, কিন্তু নিজৰটোতো নিজৰ মা। তো আল্টিমেটলি এইটো যদি চাহ জনগোষ্ঠী তেখেতৰ কথা ক'ব পাৰে, কোচ ৰাজবংশী তেখেতৰ কথা ক'ব পাৰে, আহোমে যদি আহোমৰ কথা ক'ব পাৰে, আজি যদি মানে চবেই যদি চবৰ কথা ক'ব পাৰে, বড়োই যদি বড়োৰ কথা ক'ব পাৰে, ৰাভা হাছান যদি তেখেতৰ কথা ক'ব পাৰে, কছাৰী যদি ক'ব পাৰে, ডিমাচা যদি তেখেতৰ কথা ক'ব পাৰে, তেখেতসকল যদি অপৰাধ নহয়, মই মাইনৰিটি মানুহৰ কথা ক'লে ক'ত অপৰাধ হ'ব? মোৰ ফিলিংছটো এনেকুৱা, মোৰ ফিলচফিটো এনেকুৱা, যিহেতু মই ফিলচফিত মাষ্টাৰ ডিগ্ৰী, তো মোৰ আল্টিমেটলি মোৰ ফিলচফিটো এনেকুৱা যে সকলোৰ কথা ক'ম, কিন্তু নিজৰ বঞ্চিতৰ কথাটো তুলি ধৰিম। এইটোত আপত্তি হ'ব নালাগে, আপত্তি কৰিব লগা নহয়। প্ৰায় 4 বছৰ হ'ব আপোনাৰ বিধানসভাত। সমষ্টিত কেনেকুৱা উন্নয়ন হ'ল বা আৰু কি বাকী আছে, কি কৰিব না কি কৰিলে, আৰু অকণমান যদি কয়। সমষ্টিত যেতিয়া মই বিধায়ক হৈ আহিছিলোঁ 2021 চনত, বিধায়ক হোৱাৰ পিছত বা বিধায়ক হোৱাৰ আগতো মই যিখিনি দেখিছিলোঁ যে হেল্থ ছেক্টৰত আমাৰ অৱস্থা অত্যন্ত বেয়া। আজি আমাৰ MMR IMR একদম অসমৰ চবতকৈ তলত। হেল্থ যিটো মানে স্ক'ৰিং, আমাৰ ডিষ্ট্ৰিক্টটো একেবাৰে পিছপৰা। আমাৰ ডিষ্ট্ৰিক্টত কোনো চিভিল হস্পিটেল নাছিল, সাব ডিভিজন লেভেল হস্পিটেল নাছিল। তো বিভিন্নভাৱে বঞ্চিত হৈছে। ইলেক্ট্ৰিচিটিৰ ফালৰ পৰা যদি আপোনালোকে চায়, ইলেক্ট্ৰিচিটি একেবাৰে নজ্বলেই। আমি জন্মৰ পৰা ইলেক্ট্ৰিচিটি জ্বলি থকা দেখা পোৱা নাই। আৰু 2 ঘণ্টা থাকিলে 6 ঘণ্টা 5 ঘণ্টা নাথাকে, বৰষুণ দিলে নোহোৱা হৈ যায়, বতাহ আহিলে আমাৰ এসপ্তাহ নাথাকে, বাৰিষা আহিলে আমাৰ 15 দিন নাথাকে। আমাৰ ইলেক্ট্ৰিচিটি এইটো মেটাৰ আছিল। তো সেইটো মোৰ কাৰণে এটা প্ৰত্যাহ্বান, মোৰ কাৰণে চেলেঞ্জ আছিল। ৰোড কমিউনিকেশ্যন মানকাছাৰৰ মাত্ৰ 35% ৰোডছ পকা আছিল।
তো সেইটো মোৰ কাৰণে এটা চেলেঞ্জ আছিল যে ৰোড কমিউনিকেশ্যন ঠিক কৰিব লাগে। তো হেল্থৰ ক্ষেত্ৰত ঠিক কৰি এডুকেশ্যনৰ ক্ষেত্ৰত যদিও যথেষ্ট মানকাছাৰ এডুকেশ্যনত ভাল, তথাপি স্কুল ইনফ্ৰাষ্ট্ৰাকচাৰ যথেষ্ট বেয়া। শিক্ষকৰ আৰু ছাত্ৰৰ মাজত যিটো মানে কি কয় এইটো ৰেচিঅ' সেইটো অত্যন্ত বেয়া। তো স্কুলবিলাকত বহুতেই ভাড়া স্কুল দি পঢ়ায়। তো এনেকুৱা বহুত সমস্যাবিলাক আছিল। এই সমস্যাবিলাক বেছিকেলি মই 4টা বস্তুক প্ৰায়ৰিটি দিছিলোঁ। এটা হ'ল আমাৰ হেল্থ, ছেকেণ্ড হ'ল আমাৰ ইলেক্ট্ৰিচিটি, 3 নম্বৰ হ'ল ৰোড কমিউনিকেশ্যন, 4 নম্বৰ হ'ল এডুকেশ্যন। আৰু বহুত বিষয় আছে, খোৱা পানী এইবিলাক বহুত আছে, কিন্তু এইকেইটা মোৰ মূলতঃ মানে টাৰ্গেটেড ফিল্ড আছিল। তো যিয়ে নহওক, মই বিধায়ক হোৱাৰ পিছৰ পৰা ইলেক্ট্ৰিচিটিলৈ যথেষ্ট ফাইট কৰিলোঁ। মাননীয় মুখ্যমন্ত্ৰীৰ লগত বহুতবাৰ এছেম্বলিত বাৰে চিঞৰা, প্ৰত্যেকবাৰ বিভিন্ন ডিভাইচত কুৱেশ্যনবিলাক আনা, DC অফিচৰ থ্ৰুদি প্ৰেছাৰ কৰা। শেষত গৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এইটো মই ধন্যবাদ দিব লাগিব, তেখেতে যথেষ্ট সদয় হৈছে। আমি বেলেগ ঠাইৰ পৰা, বেলেগ নাম নকওঁ, বেলেগে বেয়া পাব, বেলেগ ঠাইৰ পৰা পইচা কাটি আনি সেই সময়ত আমাৰ DC আতিকা চুলতানে যথেষ্ট এক্টিভ ভূমিকা লৈছিল। আমি মেঘালয়ৰ ক্ষতিপূৰণ কেনেকৈ দিব পাৰোঁ, মেঘালয়ৰ মাটিৰ ওপৰে আমাৰ ইলেক্ট্ৰিচিটি যাব লাগে, হাই পাৱাৰ এক্সটেনশ্যন পাৱাৰ যাব লাগে। যিহেতু আমাৰ ষ্টেচন আছিল আগিয়াৰ পৰা 10 কিলোমিটাৰহে লুজ তার লৈ যাব পাৰি, কিন্তু আমাৰ 135 কিলোমিটাৰ দূৰত্ব লুজ তাৰে লৈ যাব লগা হৈছিল। সেইকাৰণে আগিয়াৰ পৰা মেঘালয়ৰ মাজেদি আনিবৰ কাৰণে মেঘালয়ৰ চাল বাগানৰ ক্ষতিপূৰণ, ক'ৰবাত বিল্ডিঙৰ ক্ষতিপূৰণ, ক'ৰবাত আমাৰ ইটৰ ভাটাৰ ক্ষতিপূৰণ, এই সকলো ক্ষতিপূৰণ দিবলগীয়া হৈছিল। সেই মুহূৰ্তত আমাৰ নীৰাজ বাৰ্মা আমাৰ চেয়াৰমেন আছিল, তেখেতে যথেষ্ট হেল্প কৰিছে। গোটেইখিনিৰ সহযোগত আমি মানকাছাৰত কিন্তু ইলেক্ট্ৰিচিটি আজি ছাৰপ্লাছ ইলেক্ট্ৰিচিটি ল'বলৈ সক্ষম হৈছোঁ। এটা সময়ত আমাৰ ইলেক্ট্ৰিচিটি আহিছিলহে, মানে নাযায়, আহেহে কেতিয়াবা। আজিৰ দিনটোত কিন্তু 24 ঘণ্টা ফুললি অলমষ্ট 24 আৱাৰ্ছ আমি এতিয়া পাই আছোঁ। কেতিয়াবা 1 ঘণ্টা কাটে চেঞ্জ কৰিবৰ কাৰণে, সেইটো বেলেগ কথা 24 ঘণ্টাৰ ভিতৰত। নহ'লে আমি ফুল ফ্লেজেড মানে ভল্টেজ, এটা সময়ত ভল্টেজ মানে একেবাৰে দিয়া চলাইৰ নিচিনাকৈ সৰুকৈ জ্বলিছিল, পোহৰ নাহিছিল, ফেন নুঘূৰে, এনেকুৱা এটা অৱস্থাৰ সৃষ্টি আছিল। আজিৰ দিনটোত কিন্তু মই এটা মোৰ ছেটিছফেকশ্যন, আজি মোৰ এটা আত্মতুষ্টি যে মানকাছাৰবাসী ৰাইজক মই 24 ঘণ্টা বিজুলী দিবলৈ সক্ষম হৈছোঁ। এইটো মোৰ কাৰণে ডাঙৰ ছাকচেছ। কোনোবাই স্বীকাৰ কৰে, কোনোবাই নকৰে। বহুতেই বিৰোধীবিলাকে কৈ থাকে গভৰ্ণমেণ্টে কৰিছে, গভৰ্ণমেণ্টেতো কৰিব লাগিব, মই আৰু মোৰ পইচাৰে কৰিব পাৰিম নেকি? কিন্তু সেই বস্তুটো আনিবৰ কাৰণে যিটো সংগ্ৰাম মই কৰিলোঁ, এছেম্বলিৰ ভিতৰে বাহিৰে অফিচাৰবিলাকক লাইজনিং কৰা, আমাৰ চিফ ছেক্ৰেটাৰী মেঘালয় চিফ ছেক্ৰেটাৰীৰ লগত কথা পতা, আমাৰ DC মেঘালয়ৰ DCৰ লগত কথা পতা, মেঘালয়ৰ ছাত্ৰ সংগঠনৰ লোকবিলাকৰ লগত বহি ছেটেল কৰা, এই গোটেইখিনি বিষয় এটা দীঘলীয়া প্ৰক্ৰিয়া আছিল। আজি কিন্তু সেই ইলেক্ট্ৰিচিটিটো মই মানকাছাৰত দিব পাৰিলোঁ, মোৰ কাৰণে যথেষ্ট ভাল ফলাফল হ'ল বুলি মই অনুভৱ কৰোঁ। ৰাস্তা কিমানখিনি কৰিলে আপোনালোকে? যিটো কৈছিলে 35% ৰাস্তা আছিল, হয়, 35% ৰাস্তা মোৰ পাকা আছিল, বাকী 65% ৰাস্তা আমাৰ বেয়া আছিল, কেঁচা ৰাস্তা আছিল। আজি মই বিধায়ক হৈ অহাৰ পিছত মোৰ ৰাস্তা, গাঁৱলীয়া ৰাস্তা বা বিভিন্ন ৰাস্তা মই 107 কিলোমিটাৰ নিচিনা চলি আছে, আৰু ৰিচেণ্ট আৰু 10-15 কোটি টকা পাম যেন অনুভৱ কৰিছোঁ। তো ৰাস্তাৰ কাম যথেষ্টখিনি আগবাঢ়িছে, কিন্তু মোৰ এটা মেইন ৰাস্তা ACM ৰোড, যিটো হাটশিঙিমাৰী মানকাছাৰ, যিটো আমাৰ 1957ত হৈছে, আজিলৈকে সেই ৰোডটো ৰিকনষ্ট্ৰাকশ্যন হ'ল, ৰিপেয়াৰিং হৈ গৈ আছে। কিয়? সেই ৰাস্তাটো হোৱা নাই, কোনোবাই হয়তো কৰা নাই, এইটো মই কাকো গাড়ী পাৰিব খোজা নাই, কোনো নেতাক মই দোষ দিব নোখোজোঁ, কিন্তু সেই ৰাস্তাটো হৈ উঠা নাই। মই বিধায়ক হোৱাৰ পিছতেই 2021 চনৰ 21/5/2021 মই এইটো মাননীয় মুখ্যমন্ত্ৰীলৈ লিখিলোঁ যে মোৰ ACM ৰোডটো হাটশিঙিমাৰীৰ পৰা মোৰ ঝঞ্জনী বা মানকাছাৰ হৈ ঝঞ্জনীলৈকে ৰাস্তাটো বৰ্ড হ'ব লাগে, ষ্টেণ্ডাৰ্ড হ'ব লাগে, সেই ৰাস্তাটো বিচাৰিলোঁ। সেই ৰাস্তাটো বিচাৰাৰ ফলত মুখ্যমন্ত্ৰী ডাঙৰীয়াই লিখি দিলে। পৰৱৰ্তী সময়ত এই ৰাস্তাটো তেখেতে ক'লে যে ডনাৰত দিলে ভাল হ'ব। পিছত তেখেতে মই ক'লোঁ আপুনি লিখি দিয়ক। সেই শ্বিলঙত গ'লোঁ, দিল্লীত গ'লোঁ, যথেষ্টমান কৰিলোঁ। ৰাস্তাটো চেংচন হ'ল, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এপ্ৰুভ দিলে। চেংচন হোৱাৰ পিছত DPR হ'ল, টেণ্ডাৰ হ'ল, আজিলৈকে সেই ৰাস্তাটো আৰম্ভ কৰা নাই। এইটো মোৰ কাৰণে এটা চেলেঞ্জ হৈ আছে যে ৰাস্তাটো কিয় আৰম্ভ কৰা নাই। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই মই কেইবাবাৰো মুখেৰে কৈছে যে এই ৰাস্তাটো আপুনি ইমিডিয়েট আৰম্ভ কৰি দিম, আমি তুমি ট্ৰাই কৰিব নালাগে, এইটো কৰিম। এইটো মোৰ কাৰণে এইটো মোৰ লাইফ লাইন। আমাৰ উত্তৰে দক্ষিণে আমাৰ যিহেতু সৰু এটা ডিষ্ট্ৰিক্ট, ইফালে মেঘালয়, ইফালে বাংলাদেশ, ইপিনে ব্ৰহ্মপুত্ৰ,
তো এই দীঘলীয়া আমাৰ যিটো 30 কিলোমিটাৰ ৰাস্তাটো এইটো যদি হৈ যায় তেতিয়াহ'লে আমাৰ মানুহবিলাকৰ অহা যোৱাৰ মেইন ৰাস্তাটো আমি তাৰ পৰা ঠানিবিলাক ভাল কৰি আছোঁ কিন্তু মেইন ৰোডটো যিটো সেই ৰোডটো আমি এতিয়ালৈকে ঠিক কৰিব পৰা নাই আশা ৰাখিছোঁ যে এইবাৰ বাজেটৰ পিছত বা বাজেটৰ আগে বা পিছে মাজত এইটো ৰাস্তা ডিক্লেয়াৰ কৰিব লাগে এটা আশা ৰাখিছোঁ আমাৰ ডিষ্ট্ৰিক্টত ৰোডছৰ কমিউনিকেশ্যন কৰিবলৈ গ'লে প্ৰথম কথা হ'ল আমাৰ এয়াৰ কানেক্টিভিটি নাই আমাৰ ৰেল কানেক্টিভিটি নাই আমাৰ ডিষ্ট্ৰিক্টৰ লগত জিলাখনৰ লগত কোনো হাইৱেৰ কানেক্টিভিটি নাই আমাৰ জিলাখনত মানে মই লাগি মেলি 2023 চনত আমাৰ এটা ষ্টেট হাইৱে ডিক্লেয়াৰ কৰিছোঁ এই ৰোডটোকে আমি ষ্টেট হাইৱে ডিক্লেয়াৰ কৰাইছোঁ কিন্তু ষ্টেট হাইৱেৰ কোনো কাম এতিয়ালৈকে হোৱা নাই আমাৰ জিলাখনত অসম মালাৰ 1 টকাৰ কাম হোৱা নাই আমাৰ জিলাখনত ভাৰতমালাৰ 1 টকাৰ কাম হোৱা নাই আমাৰ জিলাখনত ডিষ্ট্ৰিক্ট মেজৰ ৰোডছৰ কোনো কাম হোৱা নাই ডেট মিনছ এতিয়াও বহুত কাম কৰিব লগা আছে যথেষ্ট ফাইট আমি কৰিব লগা আছে এইখিনি আমি উত্থাপন কৰি আছোঁ বিভিন্ন ফৰামত এইখিনি কৰি ছাকচেছ হ'ব পৰা নাই এতিয়া চাওক মোৰ জিলাৰ পৰা অসমীয়া কোনো ভূমিৰ সম্পৰ্ক নাই অসমীয়া কোনো ভূমিৰ সম্পৰ্ক আমাৰ জিলাখনত নাই আমাৰ জিলাখনত মই ইপিনে যাবলৈ গ'লে 130 কিলোমিটাৰ মেঘালয় যাব লাগিব সিপিনে আহিলে 140 কিলোমিটাৰ মেঘালয়ৰ মাজেৰে আহিব লাগিব আৰু চিধা যাবলৈ গ'লে মাজত ব্ৰহ্মপুত্ৰখন আছে তো আমাৰ কানেক্টিভিটি ল্যান্ড কানেক্টিভিটি বেলেগ পাৰ্টৰ লগত আমাৰ ডিষ্ট্ৰিক্টত নাই তো প্ৰথমবাৰৰ কাৰণে আমি ধেনাৰকুটি ব্ৰিজ এটা আমাৰ ৱাজদ আলী চৌধুৰী ডাঙৰীয়া আমাৰ জইণ্টলি প্ৰচেষ্টা তাতে ধেনাৰকুটি ব্ৰিজ হৈ আছে এইটো যদি হৈ যায় আৰু আমি বিচাৰিছোঁ হাটচিঙিমাৰীৰ পৰা মানকাছৰ দক্ষিণ শালমাৰা হৈ আমি যদি ফকীৰগঞ্জ হৈ লক্ষীপুৰ আমবাৰী হৈ গোৱালপাৰা পশ্চিম সমষ্টি জলেশ্বৰ সমষ্টিৰ মাজেদি পূব সমষ্টি যদি আমি আমাৰ যিটো নৰনাৰায়ণ সেতু সেইখিনিলৈকে যাওঁ তেতিয়া 5টা সমষ্টি কানেক্টিভিটি হয় আৰু 3টা ডিষ্ট্ৰিক্ট সাউথ শালমাৰা ধুবুৰী গোৱালপাৰা 3খন জিলা কানেক্টিভিটি হয় এখন ভাৰতমালা ৰাস্তাৰ কাৰণে এটা সময়ত আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া প্ৰস্তাৱ এটা দিছিলে কিন্তু পৰৱৰ্তী সময়ত এইটো অসমমালাত ধৰিবৰ কাৰণে চেষ্টা কৰি আছোঁ এছেম্বলিত কেইবাবাৰ উত্থাপন কৰিছোঁ আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে আশ্বাস দিছে যে পৰৱৰ্তী সময়ত এইটো আমি অসমমালা হওক ভাৰতমালাত তুলি ধৰিম এইটো যদি হৈ যায় কমচে কম 15-20 লাখ মানুহৰ এটা কানেক্টিভিটি হ'ব 5টা সমষ্টিৰ কানেক্টিভিটি হ'ব 3খন জিলাৰ মাজত সম্পৰ্ক সৃষ্টি হ'ব আৰু ধুবুৰী ফুলবাৰী যিটো ব্ৰিজ 127B নেশ্যনেল হাইৱে সেইটোৰ লগত কানেক্টিভিটি আমাৰ মানকাছৰৰ হ'ব বাকী গোৱালপাৰালৈকে যোৱাৰ ৰাস্তাও হ'ব এইটো এটা ইম্পৰ্টেণ্ট ৰোড কানেক্টিভিটিৰ প্ৰয়োজন আছে এইটোক মই ট্ৰাই কৰি আছোঁ অহা দিনত নিশ্চয় এইটো ছাকচেছ হ'ম বুলি আশা ৰাখিছোঁ আৰু এটা মেটাৰ হ'ল যে আগিয়ালৈকে আমাৰ হাইৱে আছে আগিয়াৰ পৰা যিটো আমাৰ মানে NEC ৰোড যিটো নৰ্থ ইষ্ট কাউন্সিলৰ যিটো ৰোড আছে আমাৰ গাৰবাদালৈকে সেই বা মানকাছৰলৈকে এই NEC ৰোডটোক আমি যদি নেশ্যনেল হাইৱেলৈ কনভাৰ্ট কৰিব পাৰোঁ এইটো মই মেঘালয়ৰ ইয়াৰ আগত যিজন MP আছিল আগাথা চাংমা তেখেতৰ লগত কথা পাতিছিলোঁ আমাৰ বদৰুদ্দিন আজমল ডাঙৰীয়া যেতিয়া MP আছিল সেই ৰোডটো আমি কেনেকৈ ডেভেলপ কৰি যদি আমি নেশ্যনেল হাইৱে ডিক্লেয়াৰ কৰিব পাৰোঁ দেন ইট উইল কানেক্টেড উইথ দ্য 127B অলছ' 127Bৰ লগতো কানেক্টিভিটি হ'ব এই ৰোডটো যদি আমাৰ মহেন্দ্ৰগঞ্জলৈকে হয় দুটা ইয়াত মেজৰ ইম্পৰ্টেণ্ট বিজনেছ আছে আমাৰ মানকাছৰ ইণ্টাৰনেশ্যনেল ট্ৰেড চেণ্টাৰ ডেট মিনছ বাংলাদেশৰ লগত পাৰাপাৰ কেন্দ্ৰ ট্ৰানজিট পইণ্ট আছে এক্সপৰ্ট ইম্পৰ্ট কৰা পইণ্ট আছে আৰু এটা আছে মহেন্দ্ৰগঞ্জ এই দুটা ট্ৰানজিট পইণ্টৰ লগত যদি এই নেশ্যনেল হাইৱেটো কানেক্টিভিটি কৰে তেতিয়াহ'লে আমাৰ বিজনেছৰ ক্ষেত্ৰত দক্ষিণ শালমাৰা মানকাছৰ জিলা লগতে আমাৰ মেঘালয়ৰ যিটো নন ট্ৰাইব এৰিয়া যিটো আমাৰ মহেন্দ্ৰগঞ্জ এই দুটা কানেক্টিভিটি হ'লে কিন্তু বাংলাদেশৰ লগত আমি সঘনাই বিজনেছটো কৰিব পাৰিম তাৰ কাৰণে এটা দুৱাৰ খুলিব আমাৰ এটা কৰিডৰ এটা খুলি যাব সেইকাৰণে এটা নেশ্যনেল হাইৱেৰ দৰকাৰ আছে আৰু এটা মই চিন্তা কৰিছোঁ আজিৰ দিনটোত আপোনালোকে সবেই জানে বাংলাদেশৰ লগত আমাৰ এটা সুসম্পৰ্ক আছিল আজিৰ দিনটোত কিন্তু যেহেতু বাংলাদেশৰ লগত আমাৰ সেই আগৰ সম্পৰ্কটো নাই যেন অনুভৱ কৰিছোঁ বাংলাদেশত যিটো ৰাজনৈতিক অস্থিৰতা সৃষ্টি হ'ল শেখ হাছিনাৰ পতন হ'ল নতুন ইউনিট চৰকাৰ আহিল এতিয়া আমি এটা নেশ্যনেল থ্ৰেটত আছোঁ সদায় কাজিয়া হৈছে আপুনি দেখা পাইছে পশ্চিমবংগত কেনেকুৱা এটা কাজিয়া বাংলাদেশ BSFৰ লগত তেখেতসকলৰ ৰাইজৰ লগত তেনেকুৱা এটা পৰিৱেশ যদি মানকাছৰ দক্ষিণ শালমাৰা মানকাছৰ যদি হৈ যায় তেতিয়াহ'লে কিন্তু এটা ডাঙৰ মেজৰ ফেক্টৰ হ'ব এইকাৰণে যে তাত যদি নেশ্যনেল হাইৱে নাথাকে আমি যদি ডাঙৰ অস্ত্ৰ শস্ত্ৰ লৈ যাব লাগে আৰ্মি লৈ যাব লাগে সদায় আমি যদি এইটো ৰক্ষণাবেক্ষণ কৰিব লাগে সেইটো কিন্তু এটা মাৰাত্মক অভাৱ থাকি যাব সেইকাৰণে ইটছ এ ভেৰি আৰ্জেণ্ট যে এইটো নেশ্যনেল হাইৱে ডিক্লেয়াৰ কৰি তাত কানেক্টিভিটি ইম্প্ৰুভ কৰিব লাগে এনাদাৰ এটা প্ৰব্লেম হ'ল যে আমাৰ মানকাছৰ চাউথ চাইডৰ মানকাছৰ আমাৰ প্ৰায় 48 কিলোমিটাৰ ঠাইত মানে ফেন্সিং বাংলাদেশৰ লগত নাই তাত মানে উন্মুক্ত আছে সেই উন্মুক্ত ঠাইত নদী অঞ্চলটো ফেন্সিং দিব নোৱাৰে
মহাবাহু ব্ৰহ্মপুত্ৰ কিমান শক্তিশালী নদী, আপোনালোকে চবে জানে এটা হাইয়েষ্ট চিল্ক কেৰিং ৰিভাৰ, এই ৰিভাৰত আমি তাত সেইটো কানেক্টিভিটি কৰিব নোৱাৰোঁ। সেইকাৰণে সেইখিনি এটা থ্ৰেট, ইণ্টাৰনেশ্যনেল থ্ৰেট হৈ আছে। এইবিলাকৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত চৰকাৰ বা অসম চৰকাৰক মই ক'ব খুজিম যে এই অসম চৰকাৰে ভাৰত চৰকাৰৰ জৰিয়তে যদি এইটো প্ৰটেকশ্যনৰ ব্যৱস্থা এটা বৰ্ডাৰ ডেভেলপমেণ্টৰ যদি ব্যৱস্থা যোগেদিও, যিহেতু ইণ্টাৰনেশ্যনেল ইমান দিন বাংলাদেশৰ লগত এটা মধুৰ সম্পৰ্ক আছিল, বেলেগ কথা আছিল, আজি কিন্তু এটা তিতা সম্পৰ্ক সৃষ্টি হৈছে। এই তিতা সম্পৰ্কটোৰ লগত সম্পৰ্ক ৰাখি কেনেকৈ আমি কানেক্টিভিটি কৰিব পাৰোঁ, সেইটো এটা আমাৰ কাৰণে চেলেঞ্জ। তো চ' এইবিলাক কথা আমি অলৰেডি ভাৰত চৰকাৰক জনাইছোঁ, অসম চৰকাৰক জনাইছোঁ, আমি বিধানসভাত এইবিলাক কথা উত্থাপন কৰিম। তৃতীয় এটা কথা মই অনুভৱ কৰিব খুজিছোঁ, আৰু এটা কথা যে আমাৰ ৰোডছ কমিউনিকেশ্যনৰ লগে লগে মাননীয় সোণোৱাল ডাঙৰীক মই ৰিকুৱেষ্ট কৰিছিলোঁ যে আমাৰ কোকৰাডাঙাত হওক অৰ মান্দাৰপাৰাত হওক যদি এটা জাহাজ ঘাটি এটা ষ্টেচন কৰে, তেতিয়াহ'লে আমাৰ তাৰ পৰা কয়লা বা বিভিন্ন বস্তু আজি ভাৰতবৰ্ষৰ বিভিন্ন ঠাইলৈকে লৈ যোৱা, আজি যিহেতু আমাৰ নৰ্থ ইষ্টৰ লগত কোনো সাগৰীয় সম্পৰ্ক নাই, আল্টিমেটলি আমি বাংলাদেশৰ লগত ডিপেণ্ড কৰিব লাগে, আদাৰৱাইজ কলকাতাৰ লগত ডিপেণ্ড কৰিব লাগিব। তো চ' এই যিহেতু পৃথিৱীৰ 80% ট্ৰান্সপৰ্টেশ্যন বাই মানে শ্বিপৰ জৰিয়তে হয়। তো চ' আমি যেহেতু ধুবুৰী আমাৰ এই একেটা বস্তু পাণ্ডুলৈকে লৈ অনা, একেটা বস্তু ডিব্ৰুগড়লৈকে লৈ যোৱা, আৰু একেটা বস্তু জাষ্ট বাংলাদেশ পাৰ কৰি আনি সাগৰৰ পৰা উঠাই আনি যদি আমি সাউথ চিনেমা মানকাছাৰ কৰিব পাৰোঁ, তেতিয়াহ'লে কিন্তু আমাৰ বিজনেছৰ কাৰণে আৰু এটা কৰিডৰ খুলিব। এই অঞ্চলবিলাক যথেষ্ট এটা সময়ত পেৰিফেৰি মানে চেণ্টাৰ আছে, যেতিয়া বাংলাদেশ লগতে আছিল চেণ্টাৰ আছিল, যেতিয়া বাংলাদেশ বেলেগ হৈ গ'ল, এইটো পেৰিফেৰি হৈ গ'ল, প্ৰান্তীয় অঞ্চল হৈ গ'ল, তাত কোনেও নাযায়, আজি আপুনি লক্ষ্য কৰিব আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰতিখন জিলাত গৈছে এক্সেপ্ট সাউথ চিনেমা মানকাছাৰ, এতিয়ালৈ যোৱা নাই। আজিলৈকে তেখেতৰ 4 বছৰ হৈ গ'ল। মাননীয় মুখ্যমন্ত্ৰী আপোনালোকৰ যদি মই ৰিকুৱেষ্ট কৰিব খুজিম যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া প্ৰতিখন জিলালৈকে গ'ল, কিন্তু মোৰ সাউথ চিনেমা মানকাছাৰলৈকে আজিলৈকে নগ'ল। তো চ' এইখিনি আমি কিমানখিনি প্ৰান্তীয় হৈ আছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়া ক'ৰবাত বিয়া খাবৰ কাৰণে হেলিকপ্টাৰ লৈ যাব পাৰে, ক'ৰবাত তেখেতে কাৰো বাৰ্থডে খাবৰ কাৰণে হেলিকপ্টাৰ লৈ যাব পাৰে, সদায় চাৰ্টাৰ ফ্লাইট লৈ দিল্লী যায়। তেখেতৰ সমষ্টি এখন জিলালৈকে আজিলৈকে অহা নাই। আমি অত্যন্ত ক্ষোভিত, তেখেতে আহিব লাগে, আমাৰ ৰাস্তা ঘাট চাব লাগে, আমাৰ হস্পিটেল চাব লাগে, ইনফ্ৰাষ্ট্ৰাকচাৰ চাব লাগে, এনেকৈ যথেষ্ট সমস্যা, ৰোড কমিউনিকেশ্যন, জাহাজ কমিউনিকেশ্যন, ৰেলৱে লাইন আমাৰ কানেক্টিভিটি হ'ব লাগে। এইবিলাক কথা আমি সদায় 127B আমাৰ লগত কানেক্টিভিটি হ'ব লাগে। ৰোডছ কমিউনিকেশ্যনৰ ক্ষেত্ৰত এতিয়াও মই ভাবোঁ আৰু বহুত কৰিব লগা আছে, বহুত চিন্তা কৰিব লগা আছে। মই এটা ৰিচাৰ্চৰ নিচিনা কৰি আছোঁ যে মই যদি মোৰ সমষ্টিটো, মোৰ জিলাখন যদি আগুৱাই লৈ যাব বিচাৰোঁ, তেতিয়া মই ইনফ্ৰাষ্ট্ৰাকচাৰ দিব লাগিব। আৰু ৰোড কমিউনিকেশ্যনটো যদি মই ডেভেলপ কৰি দিব পাৰোঁ, তেতিয়াহ'লে মানুহে নিজে ইনকাম কৰি খাব, নিজৰ ব্যৱসায় বাণিজ্য কৰি খাব। মই কাকো ব্যৱসায় বাণিজ্য দিব নালাগে, তেতিয়া চব মানুহ ব্যৱসায়ী মানুহ, সেইবিলাকৰ খালি মই ৰাস্তাটো বনাই দিব লাগে, সিহঁতৰ ৱেটো বনাই দিব লাগে, নিজৰ ব্যৱসায় বাণিজ্য নিজে কৰি খাব। সেইকাৰণে এইখন জিলাক এখন উন্নত জিলালৈকে আনিবৰ কাৰণে, আজি যোৰহাটৰ নিচিনা বনাবৰ কাৰণে, আজি কামৰূপৰ নিচিনা বনাবৰ কাৰণে, আজি আমি শিৱসাগৰৰ নিচিনা বনাবৰ কাৰণে, তো চ' এই জিলাখন বা গোৱালপাৰাৰ নিচিনা যদি বনাব বিচাৰোঁ, তেতিয়াহ'লেও আমাৰ বহুত কানেক্টিভিটিৰ প্ৰয়োজন আছে। তো চ' মই চিন্তা কৰিছোঁ যে এইবিলাকৰ যথেষ্ট প্ৰয়োজন আছে। তাৰপিছত আপুনি ক'লে আৰু এটা মেইন পইণ্ট আছিলে আপোনাৰ হেল্থ। মানকাছৰ হেল্থ কিমানখিনি হৈছে, যে আজি কাৰোবাৰ বেমাৰ হ'লে আমি গুৱাহাটীত আহিব লাগিব নে মানকাছৰত আমি ট্ৰিটমেণ্ট কৰিব পাৰিম? চব হেল্থৰ যিটো ইণ্ডেক্স আমাৰ অত্যন্ত বেয়া আছিল মানকাছৰত। আমি আজিৰ দিনটোলৈকে মানকাছৰত মই এটা অপাৰেশ্যন কৰিব পৰা অৱস্থাত নাই। এটা ডেলিভাৰী যদি চিজাৰিং কৰাব লাগে মানকাছৰত কৰাব নোৱাৰোঁ। আমাৰ নিয়াৰেষ্ট ডেলিভাৰী পইণ্ট যদি হয় গোৱালপাৰা, মানকাছৰৰ পৰা গোৱালপাৰা 150 কিলোমিটাৰ এৰাউণ্ড, আৰু 150 কিলোমিটাৰ বেছি হ'ব, 150 কিলোমিটাৰ, আৰু ৰাস্তাটো অত্যন্ত বেয়া। সেইটো আহিবৰ কাৰণে আমাৰ 3.5 ঘণ্টা 4 ঘণ্টা আমাৰ গোৱালপাৰালৈ আহিবলৈ লাগে, আৰু অত্যন্ত বেয়া ৰাস্তা। ডেলিভাৰী পইণ্ট ক'ৰবাত যদি কিবা কমপ্লিকেচি হয় ডেলিভাৰীৰ ক্ষেত্ৰত, সেইটো আনিব পৰা অৱস্থাত নাই। দ্বিতীয়টো হ'ল আমাৰ ধুবুৰীটো আমাৰ নাৱত 5 ঘণ্টা যাব লাগে। নাৱতে 5 ঘণ্টা আমি নাৱেদি গৈ ধুবুৰী হস্পিটেলত যাব লাগে, চিভিল হস্পিটেলত যাব লাগে, সৰু এটা অপাৰেশ্যনৰ কাৰণে, ডেলিভাৰী পইণ্টৰ কাৰণে, এনি ডেলিভাৰী কমপ্লিকেচিৰ কাৰণে সেই তাত যাব লাগে। আৰু এটা হ'ল তুৰা, মেঘালয়ৰ ৱেষ্ট গাৰো হিলছ তুৰাত যদি ব্যৱস্থাটো আছে, তুৰাত কিন্তু তেখেতসকলৰ যিহেতু ট্ৰাইবেল ষ্টেট, তেখেতসকলে আগতে ট্ৰাইবেলখিনি ট্ৰিটমেণ্ট কৰিব। ট্ৰাইবেলখিনি ট্ৰিটমেণ্ট ৰোগী চোৱা হ'লেহে নন ট্ৰাইবেলখিনি চাব। আৰু যিহেতু মোৰ সমষ্টিত এতিয়ালৈকে প্ৰাইভেট হস্পিটেল ছেক্টৰ নাই, তো আল্টিমেটলি হেল্থ ছেক্টৰত অত্যন্ত বেয়া অৱস্থা আজিও আছে, আজিৰ দিনতো বেয়া অৱস্থা। তো চ' এইখিনি কথা কৈ মই এছেম্বলিত মই এটা কথা ধন্যবাদ জনাব লাগিব যে পৰৱৰ্তী সময়ত আমাৰ জিলাখন
আমাৰ জিলাৰ যিটো হস্পিটেল চিভিল হস্পিটেল ডিক্লেয়াৰ কৰিলে এতিয়ালৈকে মেন পাৱাৰ যথেষ্ট কম নাৰ্ছৰ অভাৱ ডক্টৰৰ অভাৱ কোনো স্পেচিয়েলিষ্ট তাতে নাথাকে কাৰণ প্ৰাইভেট ছেক্টৰ হস্পিটেল নাই কাৰোবাক আমি যদি ইয়াতে প্ৰেছাৰ দি ক্ৰিয়েট কৰি লৈ যাওঁ মুখ্যমন্ত্ৰী হেল্থ মিনিষ্টাৰক ৰিকুৱেষ্ট কৰি আমাৰ NHMৰ যিজনে MD তেখেতসকলক ৰিকুৱেষ্ট কৰি লৈ যাওঁ কিন্তু PG কমপ্লিট কৰি যায় 6 মাহ 7 মাহ থাকে গুচি আহে তো এনেকুৱা এটা অৱস্থাত চলি আছে মই ট্ৰাই কৰি আছোঁ তো এইবাৰ বিশ্ব বেংকৰ ফালৰ পৰা আমাক এটা ফাণ্ড দিয়া হৈছে যে আমি যাতে আউটচোৰ্চিং কৰি হ'লেও অপাৰেশ্যনবিলাক কৰাব পাৰোঁ তাৰ কাৰণে ব্যৱস্থা চলাই আছোঁ আশা কৰিছোঁ কিছুদিনতে হৈ যাব কিন্তু এইখিনিৰ অভাৱ আমি এতিয়া আজিৰ দিনটোত ফেল কৰি আছোঁ অসমত আজি বিভিন্ন জিলাত আজি মেডিকেল কলেজ হৈ আছে কিন্তু আমাৰ মেডিকেল হস্পিটেল এখন ভালকৈ পাব পৰা নাই এইখিনিত আমাৰ মানে অভাৱ আছে তথাপি মই ক'ম যে এইখন চৰকাৰে মোৰ আজিলৈকে 21টা হেল্থ এণ্ড ৱেলনেছ চেণ্টাৰ দিছে এইবিলাক কাম চলি আছে মই ভাবিছোঁ এইখিনি হৈ গ'লে এইখন চৰকাৰৰ দিনত মই কানাইমাৰা PHCটো অ'পেন কৰিব পাৰিলোঁ বাঘাপাৰা PHCটো অ'পেন কৰিব পাৰিলোঁ 2টা PHC কৰিলোঁ আমাৰ মডেল হস্পিটেল এতিয়াও হোৱা নাই এটা আয়ুষৰ হস্পিটেল 1985তে ডিক্লেয়াৰ কৰা আছে আজিলৈকে মই বনাব পৰা নাই আমাৰ গোটেই BPSC পাৰ সমষ্টি আমাৰ 2টা BPSC আছিল এটা সাউথ চলমাৰ BPSC পাৰ্টটো আমাৰ সমষ্টিত সোমাই দিলে এতিয়া শুনিছোঁ 2টা BPSC ভাঙি এটা BPSC কৰিব মানে এই ধৰণৰ কিছু কথা যিবিলাক চলি আছে এইবিলাকৰ কাৰণে মই যথেষ্ট চিন্তিত কিন্তু মেন পাৱাৰ আজিৰ দিনত মোৰ কম নাৰ্ছৰ কম আমাৰ যিখিনি বিভিন্ন যিখিনি থাকিব লাগে সেইখিনি আজিও কম হৈ আছে তো হেল্থত মই যথেষ্টখিনি চেঞ্জ আনিছোঁ মই মোৰ দেন 90 ডক্টৰ্ছৰ ওপৰত মই ডক্টৰ লৈ আনিছোঁ যোৱা কেইবছৰত তো বহুতখিনি কৰিছোঁ কিন্তু যিখিনি কৰিছোঁ এইটো মানে আসল যিখিনি মেটাৰ সেইখিনি কৰিব নোৱাৰা কাৰণে এইখিনি দেখা নাযায় মই যদি অপাৰেশ্যনখিনি কৰাব পাৰোঁ সৰু সুৰা যিখিনি কাম কৰাব পাৰোঁ তেতিয়াহ'লে যথেষ্টখিনি এটা বেনিফিট হ'ব সেইখিনি পৰা মই এতিয়াও বঞ্চিত হৈ আছোঁ আমাৰ নন পলিটিকেল আৰু এটা ৰাউণ্ড আছে এটা ফোন কল আপুনি বৌক ফোন কৰিব লাগিব আপোনাৰ এটা ভাল গুণ এটা বেয়া গুণ আমি জানিম আপুনি বৌক ফোন লগাই দিয়ক কেনেকৈ লগ পাইছিলে দাদা আপোনালোকে মই ইউনিভাৰ্চিটিত পাইছোঁ তাইক তেতিয়া বেয়া গুণ নক'ব ইমান বছৰ না সেইটোতো তাৰ ব্যক্তিগত কথা সেইটো তাৰ ব্যক্তিগত কথা এইটো তাৰ ৰাইট লাউড স্পীকাৰ দি দিব অকণমান ভয় লাগিছেনে কিবা বেয়া কয় দাদা হা অকণমান বেয়া ভয় সেইটো ন ইছ্যু বেয়া থাকিলে বেয়া ক'ব মই তোৰ কৈ দিয়া নাই হেল্ল' এই আমাৰ কিবা সুধিব হেল্ল' দাদাই আমাৰ পডকাষ্টত বহিছে নন পলিটিকেল পডকাষ্ট দাদাৰ এটা ভাল গুণ এটা বেয়া গুণ আপুনি ক'ব লাগে ভালটো গোটেইখিনি বেয়াটো একো নাই গোটেইখিনি টাৰ্ম এটা এটা কওক আপুনি বেয়া গুণটো নকওঁ বেয়াটো একোৱে পোৱা নাই আজিলৈকে এইটো হ'ব নোৱাৰে নেকি কমচে এটা কথা ক'বা খংটো বেছি তুমি সদায় কৈ থাকা ভাল খং মানে ভালটো যে ধৈৰ্য বহুত খং কম উঠে প্ৰত্যেকটো বস্তুৰ ডিচিশ্যন মানে সোনকালে যদিও নলয় তথাপিতো মানে খুব ভাবি চিন্তি ডিচিশ্যন লয় অ'কে বাকী তেখেত সুস্থ ভাৱে কিন্তু মানে কি নেদেখায় আৰু সেইটো বাকী বেয়া ধৰক ক'বলগীয়াতো নাই মই পোৱা নাই বেলেগে যদি পাইছে নাজানো আৰু মইতো বেয়া পোৱা নাই এইটো হ'ব পাৰেনে আপুনি ইমান বছৰ থাকি কিনে বেয়া পোৱাই নাই আপুনি আচলতে পোৱা নাই যে কি বেয়া কমনো না অন কেমেৰা বুলি আপুনি কোৱা নাই নহয় অন কেমেৰা নহতা কথাই নাই বেয়া নাই তেখেতৰ কি বেয়া কম ঠিক আছে থেংক ইউ ঠিক আছে অ'কে থেংক ইউ দাদা আপোনাৰ সঁচাকৈ কোনো বেয়া গুণ নাই নেকি নাই এইটো অভিযোগ এটা কৰি থাকে সদায় যে মই ফেমিলিক টাইম কম দিওঁ ল'ৰা ছোৱালীক টাইম কম দিওঁ মই যিমান ৰাইজক লৈ চিন্তা কৰোঁ ফেমিলিক লৈ চিন্তা নকৰোঁ এইখিনি কথা মাজে মাজে তেখেতে অভিযোগ দি থাকে তেখেতক বিয়াৰ পিছত মই এতিয়ালৈ ক'ৰবাত মানে ভালকৈ ফুৰাবলৈ মানে সেনেকৈ যোৱা হোৱা নাই তেখেতক লৈ মই ইমান বেছি সময় দিব নোৱাৰোঁ এইটো তেখেতৰ আপত্তিটো সদায় থাকিছিল যে তুমি আমাক টাইম নিদিয়া ল'ৰা ছোৱালীক টাইম নিদিয়া সিহঁতৰ পঢ়িছে নাই পঢ়া নাই খবৰ নোলোৱা স্কুলৰ ফিজ দিলোঁনে নাই এইটো খবৰ নোলোৱা তাৰপিছত মানে ছ'চাইটিখনেই মানে তোমাৰ সমাজখনকে তুমি বিয়া পাতিব লাগিছিল এনেকুৱা কিছু কথা পাতি থাকে আৰু যে তুমি আমাৰ প্ৰতি ৰেছপন্স কম এইবিলাক কিছু কথা কৈ থাকে হয়তো অন কেমেৰাত কোৱা নাই মোক পাৰ্চনেলি এইবিলাক আপত্তি বাকীটো বেয়া যেনেকুৱা মোৰতো আৰু সেনেকুৱা বেয়া গুণ নাই
মই কোনো ড্ৰিংকছো নকৰোঁ বা সেনেকুৱা মই একো নাই, বা মই আদাৰ ৰিলেশ্যন মেইনটেইন নকৰোঁ, সেইবিলাক মোৰ নাই। কোনো বিয়া নিচা যোৱা খেলা বা কিবা কৰা সেইবিলাক নাই। একো নাই। তাৰপিছত আল্টিমেটলি কি বেয়াত পাব লগা, সেনেকুৱাতো বেয়া পাব লগা দেখা নাই। আৰু যদি কিবা আছে কোৱা নাই সেইটো মই নাজানো। মোৰ খালি সেইটোৱে আপত্তি কৰি থাকে, মই সময় নিদিওঁ। আৰু এই কথাটো কিন্তু সঁচা যে ৰাইজৰ লগত থকা মানুহ ফেমিলিক টাইম দিব নোৱাৰে। ৰাইজৰ লগত থকা মানুহ ফাৰ্ষ্ট ৰাইজ প্ৰথমে হ'ব, ছেকেণ্ড ফেমিলি। মানে সমাজৰ যেতিয়া দায়িত্ব লোৱা হয়, সমাজ এখন যেতিয়া দায়িত্ব লোৱা হয়, সামাজিক কাম যেতিয়া কৰিব যোৱা যায়, তেতিয়া নিজৰ ফেমিলিটো অলপ মানে কম ইম্পৰ্টেঞ্চ পায়। কাৰণ তেখেতসকলে বিচাৰে সদায় লগত থাকক, একেলগে খাওঁ, একেলগে আড্ডা মাৰোঁ, একেলগে ঘূৰিব যাওঁ, ৰেষ্টুৰেণ্টত বহোঁ বা সময় দিওঁ। কিন্তু ছ'চাইটি যেতিয়া কাম কৰিব, ইমান প্ৰেছাৰ যেতিয়া মাথাত থাকিব, আৰু মই যিটো এই সংগ্ৰামটোৰ প্ৰথমৰ পৰাই নেতৃত্ব দিছোঁ, ফ্ৰণ্ট আজমল চাবৰ পিছে পিছে বা দুই একজনৰ পিছে পিছে মই এই দলটোক নেতৃত্ব দিছোঁ। লাখ লাখ মানুহৰ যেতিয়া ৰেছপনচিবিলিটি থাকে, যেতিয়া সুপ্ৰিম কোৰ্টত কেছ থাকে, আপুনি নপঢ়িব নেকি? পঢ়িবই লাগিব আপুনি। আপোনাৰ পিছদিনাখন মিটিং আছে, প্ৰিপাৰেশ্যন নল'ব নেকি? ল'বই লাগিব। কাইলৈ জিলা এখনৰ কাজিয়া লাগিছে, কিবা হৈছে, কিন্তু ছল্ভ কৰিব এইটো চিন্তা কৰিব লাগিব, কৰিবই লাগিব। ক'ৰবাত বিয়া আছে, বিয়া খাব যাম, চবেই আশা কৰিছে একেলগে বিয়া খাব যাম। তো বিয়া খাব যাবৰ কাৰণে মোৰ হাতত সময় নাথাকে, সিহঁতে বেয়া পায়, মই সেই যাব লাগে। কেতিয়াবা ল'ৰা ছোৱালীৰ বাৰ্থডে থাকে, আমিতো বাৰ্থডে বাহিৰত নাপালোঁ, আমিতো বাহিৰত গৈ বাৰ্থডে চেলিব্ৰেট নকৰোঁ। তথাপিও বাৰু আজি বাৰ্থডে দিনটা তুমি নাথাকিলা। মোৰ বেয়া অভ্যাস হৈছে, মই কেতিয়াও বিয়াৰ চালগিৰা মনত নাথাকে। মিছেছৰ বাৰ্থডে মোৰ আজিলৈকে মনত নাই। প্ৰত্যেকবাৰ সোধে আজি কি আছিল, কি আছিল মইতো গম নাপাওঁ, পাহৰি যাওঁ। এই কিছুমান ইছ্যু যিবিলাক থাকে পাৰ্চনেল লাইফত, যিবিলাক মানুহে এটা উইচ কৰে বা এটা ফুল দিয়ে বা কিবা কৰে, এইবিলাক কৰি পোৱা নাই, মোৰ নহয়গৈ। ইভেন মানে মোৰ ছোৱালীৰ বাৰ্থডে সেইদিনাখন মোৰ ল'ৰাটোৱে কৈছে যে বা তুমি 12টাত এটা উইচ কৰিবা। মই নাজানো মোৰ ছোৱালীৰ বাৰ্থডে, মই গমেই নাপাওঁ। আজি ভাত ক'ত খাব ল'ৰাই সুধিলে মই গ'লোঁ, মই ঠিক আছে ঘৰতে খাম দে। ঘৰত গৈ দেখোঁ যে সিহঁতৰ বাৰ্থডেৰ কাৰণে গমেই নাপাওঁ। সেনেকুৱা হৈ যায় যে মোৰ মিছেছৰ বাৰ্থডেটো মোৰ মনত নাথাকে, ল'ৰা ছোৱালীৰ বাৰ্থডে মোৰ মনত নাথাকে, বা আমি এইটো চেলিব্ৰেট নকৰোঁ কেতিয়াও। তথাপি সিহঁতে কয় যে আজি আমি স্পেচিয়েল খাম, আৰু সেইটোতো বাৰু হ'বই পাৰে, মাছ মাংস খাম, তো সেইখিনিও মোৰ মনত নাথাকে। এইবিলাক লৈ তেখেতসকলৰ মিছেছৰ সদায় আপত্তি থাকে যে তুমি আমাক সময় কম দিয়া, আমাক কম ইম্পৰ্টেঞ্চ দিয়া। মই তোমালোকক কম ইম্পৰ্টেঞ্চ দিয়া ডাজ নট মিন তোমালোকক বেয়া পাওঁ, এনেকুৱা কথা নহয়। কিন্তু যিহেতু কামৰ কাৰণে, চাপৰ কাৰণে, বেলেগ বেলেগ সমাজৰ দায়বদ্ধতাৰ কাৰণে মই অলপ সময় কম দিওঁ, এইটো বাৰু বেলেগ কথা। কিন্তু মই চিৰিয়াছলি তোমালোককতো যিখিনি দিব লাগে মই চেষ্টা কৰোঁ বেষ্ট টু বেষ্ট দিবৰ কাৰণে। মোৰ মিছেছে কৈ থাকে তুমি ঘৰ নবনালা, মোৰ এতিয়া সৰু ঘৰত থাকিব লাগে, হাটচিংমাৰি মোৰ য'ত আছোঁ এতিয়াও মই ভাড়া ঘৰত থাকিব লাগে, বেৰ চেৰ নাই, ঘৰ এটা নবনোৱা। মই যিহেতু কৰাপ্টেড মানুহ নহয়, আপুনি ঘৰ সঁচা কথাটো সঁচা কথা, যিটো মোৰ হাটচিংমাৰিত যিটো আছে, এতিয়া মই ভাড়া ঘৰত আছোঁ ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰত। মোৰ আপুনি গুৱাহাটীত মাটি লোৱা নাই? গুৱাহাটী মাটি মই MLA হোৱাৰ বহুত আগতে লৈছোঁ, এটা ঘৰে মাটিয়ে কিনিছিলোঁ। সেই ঘৰে মাটি, সেই সৰু ঘৰটো আছাম টাইপৰ সৰু ঘৰটো সেনেকৈ আছে এতিয়াও। সেইটো তাই কৈ থাকে যে তাই 5 বছৰ জিলা পৰিষদ চেয়াৰমেন থাকিল, শ কোটি টকা তাইৰ হাতেদি খৰচ হ'ল, মই MLA হৈ থাকিলোঁ 4 বছৰ, এতিয়ালৈকে আমি ঘৰ বনাব নোৱাৰিলোঁ। এইটো তাইৰ আপত্তি যে সৰু সুৰা মানুহে ডাঙৰ ডাঙৰ ঘৰ বনায়, আমাৰ এটা প্ৰেচিডেণ্টে ঘৰ বনায়, তুমি MLA, মই জিলা পৰিষদ চেয়াৰমেন, আমি ঘৰ বনাব নোৱাৰিলোঁ। তাৰমানে এইটো তাইক মই বুজাওঁ মাজে মাজে যে আমি কৰাপ্টেড নহয়, তুমিও কৰাপ্টেড নহয়, মই কৰাপ্টেড নহয়। আমি ৰাইজৰ পইচা, দুখীয়া মানুহৰ পইচা, এটিম মানুহৰ পইচা আমি কিয় মাৰিম? সেইখিনি মাৰিব আমি নেতা হোৱা নাই। সিহঁতৰ পইচাটো মাৰি তুমি ঘৰ বনাত শান্তি পাবা জানো? তো তেতিয়া তাই কৈছে ঠিক আছে হ'ব, এনেকৈ চলিব আৰু। তেতিয়া এইবাৰ কৈছে ঠিক আছে ঘৰৰ মেটটো চেঞ্জ কৰি দিবা, টাইলছ নাই তুমি মেটটো চেঞ্জ কৰি দিবা। ডেট মিনছ তাইৰ এক্সপেক্টেশ্যনটো এটা হাজবেণ্ডৰ প্ৰতি, এজন ৱাইফৰ হাজবেণ্ডৰ প্ৰতি এক্সপেক্টেশ্যন থাকে, এটা ভাল ঘৰ দিব, ভাল এনভাইৰনমেণ্ট দিব, কিন্তু সেইখিনি মই দিব নোৱাৰোঁ। সেইকাৰণে মই কৰাপশ্যনত নাযাওঁ। সেইকাৰণে বহুতে মোক বেয়া পায় যে আপুনি মাষ্টাৰ হ'ব লাগিছিলে, আপুনি লেকচাৰাৰ আছিল, কলেজৰ লেকচাৰাৰ হৈ থাকিলেই ভাল আছিল, আপুনি এইবিলাকত আপোনাৰ কাৰণে নহয়। বহুতে এইবিলাক আপত্তি কৰি থাকে। কিন্তু যেহেতু ৰাইজৰে ইমান অভাৱ অভিযোগ, ধৰ্মসভা থাকিব, মাদ্ৰাছা মছজিদ থাকিব, পূজা থাকিব, বিহু থাকিব, বিভিন্ন খেলা ধূলা, ক্ৰিকেট খেলা, ডে নাইট, ফুটবল, কাবাডী, বেডমিণ্টন, বিভিন্ন খেলা ধূলা থাকে।
এইবিলাকৰো তেখেতসকলে কিবা এটা পইচা বিচাৰে তো এইবিলাক দিওঁতেই মোৰ অৱস্থা নাই আমিতো আল্টিমেটলি মোৰ সৰু সুৰা কিবা কিবি ব্যৱসা বাণিজ্য অলপ চলপ আছিল সেইবিলাক কাৰণে চলি থাকোঁ নহ'লে মইতো চেছ হৈ গ'লো সেইটো ইমান দিন কাৰণ মই যিহেতু কৰাপশ্যনত যাব নোৱাৰোঁ আৰু সেইকাৰণে এক্সপেক্টেশ্যন এটা বিশেষৰ থাকে যে অলপ ভালকৈ বনালে ভালকৈ ৰাখিলে ভাল পালোহেঁতেন কিন্তু তাইও এতিয়া বুজি উঠিছে যে মই সেই লাইনৰ মানুহ নহয় মই কোনটো লাইনৰ মানুহ তাই এতিয়া বুজি উঠিছে তো চ' তাইও এতিয়া মোৰ লগত মানে এডজাষ্টত গৈছে যে নাই ঠিক আছে এইটো এটা ভাল কথা এইটো এটা ভাল লক্ষণ আপোনাৰ এইটোক এটা মতে এক্সপেক্টেশ্যন বিচাৰে বেলেগৰ যেতিয়া বহুত গহনা পিন্ধে বহুত ভাল মানে চাক চিকত থাকে স্বাভাৱিক এজন ছোৱালী হিচাপে বোৱাৰী হিচাপে তাৰ মন যাব তো এতিয়া কিন্তু এটা সময়ত সেইবিলাক লৈ এটা সময়ত ভাবিছিল আজি কিন্তু এইটো আজিৰ দিনটো তাই নাভাবে তাই ভাবে যে মোক যিখিনি লাগে সেইখিনি দি আছে ইমান হাই এক্সপেক্টেশ্যন তাইৰো আজিকালি নোহোৱা হৈছে মই এইটো এটা ভাল হৈছে যে কমচে কম তাইক কিছু পৰিমাণে হ'লে কনভিন্স হৈছে বুজি পাইছে তাই এজন গ্ৰেজুৱেট হয় ল গ্ৰেজুৱেট হয় ইউনিভাৰ্চিটিত খুব ভাল মাৰ্ক লৈ ল পাছ কৰিছে খুব ভাল ষ্টুডেণ্ট মোতকৈ বেটাৰ শ্বাইন ষ্টুডেণ্ট আছিল তাই তো চ' মই ভাবোঁ যে তাই বুজি উঠিছে বস্তুখিনি আৰু গুৱাহাটীৰ এজন ছোৱালী গৈ মানকাচৰৰ যিখিনি ছ'চাইটি আমাৰ যিটো কালচাৰ তাৰ লগত এডজাষ্ট কৰি সকলো মানুহৰ লগত মিলি থাকে মোৰ ফেমিলিৰ সকলো লগত মিলি থাকে মোৰ ছ'চাইটিৰ সকলো লগত মিলি থাকে মোৰ বংশপনীয়াত যিখিনি মানুহ আছে তেখেতৰ লগত মিলি থাকে তো এইখিনি আই এম ভেৰি মাছ ছেটিছফাইড যে তাই এডজাষ্ট কৰি লৈছে এডজাষ্ট কৰিব পাৰিছে সকলোকে লৈ চলিব পাৰিছে মই যথেষ্ট সুখী তাইক লৈ AOI UDF-ৰ জন্মৰ পৰা আপুনি লগতে AOI UDF-ৰ মই এটা কুৱেশ্যন কৰিব লাগিব আপোনাক লোকসভা ইলেকশ্যনত মাইনৰিটি মানুহে AOI UDF-ক অকণমান দূৰ কৰিছে 26ত আকৌ দূৰ কৰিব নে আপোন কৰি ল'ব কি কেনেকুৱা কি আপোনাৰ মূল কথাটো হৈছে মই UDF-ৰ মুভমেণ্টৰ প্ৰথমৰ পৰাই আছোঁ প্ৰথম দিনটোৰ পৰাই আছোঁ আৰু আমি বিভিন্ন সময়ত কেতিয়াবা আমি পাৰ্টিৰ 3টা MP পাইছোঁ কেতিয়াবা 18টা MLA পাই ছেকেণ্ড লাৰ্জেষ্ট পলিটিকেল পাৰ্টি দ্বিতীয় বৃহত্তম দল হিচাপত AGP-তকৈও আগত আছিলোঁ আমি ডেট মিনছ 18জন বিধায়ক আছিল ছেকেণ্ড লাৰ্জেষ্ট পলিটিকেল পাৰ্টি আছিলোঁ আজিৰ দিনটোত আমি 16জন আছিলোঁ যোৱাবাৰ আজিৰ দিনটোত 15জন বিধায়ক আছোঁ এতিয়া আমাৰ সাংসদ নাই প্ৰথমবাৰৰ কাৰণে UDF-ত আমাৰ সাংসদ নোহোৱা হৈছে হয় আপোনালোকে দেখিছে যে 2000 আমাৰ যিটো 24ৰ নিৰ্বাচন হ'ল 24ৰ নিৰ্বাচনত ৰাইজে কিন্তু আমাক যিটো হাৰত ভোট দিব লৈছে সেই হাৰটোত ভোট দিয়া নাই তাৰ কিছুমান কাৰণ আছে গোটেই ভাৰতবৰ্ষতে এইবাৰ নিৰ্বাচনটো মোদী এণ্ড এণ্টি মোদী ইলেকশ্যন হৈছে আৰু মাইনৰিটি এৰিয়াত চবেই ভাবিছিল যে যিটো ধৰণৰ BJP-য়ে জাত পাতৰ ৰাজনীতি কৰে কেটেল প্ৰিজাৰ্ভেশ্যন বিল আনিব আমাৰ কি কয় হিজাব বেণ্ড আনিব তাৰপিছত আমাৰ 3 তালাক ইছ্যু আনিব পলিগামি আনিব পপুলেশ্যন কণ্ট্ৰল বিল আনিব তাৰপিছত আমাৰ কি কয় এইটো UCC আনিব তাৰপিছত আমাৰ কাজি এক্ট বন্ধ কৰিব মেৰিজ শৰীয়ত এক্ট বন্ধ কৰিব মেৰিজ এক্টটো বন্ধ কৰিব যিবিলাক আইন আনিছিল সেই আইনবিলাক কিন্তু মুছলমানৰ শংকিত হৈছিল মাদ্ৰাছা বন্ধ কৰিব মাদ্ৰাছাৰ ওপৰত বুলডোজাৰ চলাব বিভিন্নভাৱে যিবিলাক মিছা এনকাউণ্টাৰ কৰিব এইবিলাক দেখা পাই কিন্তু মাইনৰিটি মানুহ এটা হতাশাত ভুগিছিল যে এই চৰকাৰ আমাৰ কাৰণে নহয় এই চৰকাৰক বদলাব লাগিব তো এই বদলাবটো কাক দি বদলোৱা যাব তেতিয়া চিন্তা কৰিছিল যে এই মুহূৰ্তত ৰাহুল গান্ধী এটা ফেচ যিটো ফেচে বা কংগ্ৰেছে এটা ফেচ বা টিম ইণ্ডিয়া এটা সকলো দল লৈ হৈছে সেই দলটোৱে BJP-ৰ সন্মুখত প্ৰত্যাহ্বান সৃষ্টি কৰি আশাৰ সঞ্চাৰ কৰিছে সেইকাৰণে মানুহ ৰাহুল গান্ধীক ভোট দিছে এইটো কিন্তু ৰকিবুল হুছেইনক কিমানখিনি দিছে পিছৰ কথা ৰাহুল গান্ধীক ভোট দিছে মোদীক হাৰাবৰ কাৰণে সেইকাৰণে গোটেই ভাৰতবৰ্ষত এতিয়া অলমষ্ট মাইনৰিটি এৰিয়াত ভোটখিনি কংগ্ৰেছে বেছি পাইছে আৰু আমাৰো কিছু কংগ্ৰেছৰ এটা কথা বাৰে বাৰে কৈ আমাকো BJP-ৰ বি টিম কৈ তেখেতে এটা কথা ৰাইজক বিশ্বাস দিব পাৰিছে যে এইসকলে কংগ্ৰেছৰ বি টিম হয়ৰেজ তাৰ আগৰ ইলেকশ্যনটো কিন্তু কংগ্ৰেছৰ আমি এলায়েন্সত খেলিছোঁ ৰাজ্যসভাত তেখেতসকলে আমাৰ লগত চিট কৰিলে তেখেতসকলে 22টা ভোট আছে নেকি 22টা ভোট BJP-ক দি ৰাষ্ট্ৰপতি উপৰাষ্ট্ৰপতি সিহঁতক জিকালে তাৰপিছত দোষটো আমাৰ দি থাকে এইবিলাকৰ কাৰণে মানুহেও কিছু দেখিলে যে পিছত কি হ'ব দেখা যাব এইবাৰ কমচে কম কংগ্ৰেছক ভোট দিলে যে কংগ্ৰেছ ৰাহুল গান্ধী জিকিব প্ৰধানমন্ত্ৰী হ'ব পৰৱৰ্তী সময়ত কিন্তু আপুনি চাওক যে এই ইলেকশ্যনৰ পিছৰ পৰা যেতিয়া দেখিলে যে নাই হাৰিয়ানাত গৈ আছে মহাৰাষ্ট্ৰত গৈ আছে আমাৰ দিল্লীত যেনেকৈ গৈ আছে
আমাৰ অসমত 5টা বাই ইলেকশ্যন যিটো হ'ল, ৰকিবুলৰ 5বাৰৰ বিধায়ক হোৱা যিটো সমষ্টি সেইটো হাতৰ পৰা গ'ল। তো মানুহ কিন্তু ইউটাৰ্ণ লোৱা আৰম্ভ কৰিছে। মানুহ কিন্তু ৰকিবুল হুছেইন চাহাবৰ যিটো ইমান দিন যিটো জনপ্ৰিয়তা আছিল, এইটো কিন্তু উল্টা হৈ গ'ল। নাজানো কিয় 6 মাহতে এনেকুৱা চেঞ্জ হ'ল। আৰু ৰকিবুল হুছেইনক আমি এইটো বেয়া পাইছোঁ যে যোৱা 3 দিন আগত যিটো তেখেতৰ এটাক হৈছে, কোনো ৰাজনৈতিক নেতাক শাৰীৰিকভাৱে এটাক কৰাত আমি সমৰ্থন কৰিব নোৱাৰোঁ। এইটো বেয়া কথা। এইটো এটা ষ্ট্ৰিক্ট একশ্যন হ'ব লাগে মাননীয় মুখ্যমন্ত্ৰীৰ ফালৰ পৰা। আজি ৰকিবুল হুছেইন কালি বেলেগৰ হ'ব, পিছদিনাখন বেলেগৰ হ'ব। এইটো কালচাৰ আমি নিবিচাৰোঁ। এইটো কিন্তু অন্যায়। কিবা ক'বলৈ ৰাজনৈতিকভাৱে বিৰোধ কৰক, এইটো 100বাৰ ক'ব, কিন্তু শাৰীৰিকভাৱে এনে ক্ৰিকেট বেট লৈ বাঁহ লৈ এনেকৈ দিনৰ পোহৰত মাজমজিয়াত এইটো কৰাটো কোনোপধ্যেই সমৰ্থনযোগ্য নহয়, এইটো অন্যায়। তো আমি ক'ব বিচাৰিছোঁ যে আজিৰ দিনটোত কিন্তু ৰাজনীতিটো আকৌ মাইনৰিটি মানুহ কৈছে যে কংগ্ৰেছক দিও নহ'ব, বুজি পালোঁ আৰু মানুহখিনি এতিয়া আকৌ বেক টু পেভিলিয়ন হৈ আছে। তো আমি আশা ৰাখিছোঁ 26ত আমাৰ যেনেকৈ কাম চলি আছে, ন' ডাউট আমাৰ ভাল হ'ব, আমাৰ দিন আকৌ ভাল হৈ আহিব বুলি আমাৰ বিশ্বাস। 26ত আকোৱালি ল'ব 100%। আমি চৰকাৰটো কৰিব নোৱাৰিম, পিছৰ কথা, কিন্তু যিটো আফটাৰ ডিলিমিটেশ্যন যিকেইটা সমষ্টি হৈছে, আমি সমষ্টি বেছিকৈ দিলে ক'ব বিজেপিৰ এজেণ্ট, এইটোতো হয়ে না, সীমাৰ মাজত থাকিলে ক'ব যে মাইনৰিটি পলিটিক্স কৰে। জাম কৰা আমি যদি এই মুছলিম কেইটাৰ মাজত থাকোঁ তেতিয়া ক'ব মাইনৰিটি পলিটিক্স কৰে, মুছলিম পলিটিক্স কৰে। যদি বেলেগ জেগাত আপাৰ আছামত দিম, ক'ম যে বিজেপিক হেল্প কৰিবৰ কাৰণে ব্যৱস্থা কৰি আছে, কংগ্ৰেছক হাৰাবৰ কাৰণে ঠিকা লৈছে, বিজেপিৰ পৰা পইচা লৈছে। এইবিলাক কথা আহি থাকিব। এইবিলাকৰ এটাই সমাধান যে আমি এতিয়া মেজৰিটি মাইনৰিটি মিক্স কৰি য'ত খেলিব পৰা যায়, দলে চিন্তা কৰি য'ত খেলিব পৰা যায় তাত টিকেট দিম। আমি আশা ৰাখিছোঁ যে এটা ভাল ফল আমাৰ হ'ব, ভাল ফল এটা আহিব। আপুনি অহাৰ আগতে মই এজন মানুহক ফোন কৰিছিলোঁ। তেখেতে কৈছিলে তুমি দাদাক এটা কুৱেশ্যন সুধিবা যে অখিল দা এই নিউজত যে কৈ থাকে, কিবা কিবি কৈ থাকে, সেই মানুহজনে কৈছিলে কুৱেশ্যনটো যে অখিল দা এজন ৰাজনৈতিক নেতা নে এজন অভিনেতা? কি ক'ব আপুনি? অখিল গগৈ ডাঙৰীয়া মই ইউনিভাৰ্চিটিৰ পৰা পাইছোঁ। ইউনিভাৰ্চিটিতে দেখিছোঁ তেখেতৰ যিটো অৱস্থা, তেখেতৰ যিটো জীৱনশৈলী তেতিয়াও তেনেকুৱা আছিল। এজন লেফ্টৰ পৰা লাহে লাহে জাতীয়তাবাদীৰ পিনে আহি থকা এজন মানুহ। আৰু তেখেতৰ ৰাজনৈতিক বিধায়ক হোৱাৰ আগত যিটো সময়ত জনপ্ৰিয়তা আছিল, দয়াং টেঙানী লৈ যিটো গোলাঘাটৰ A ছেক্টৰ B ছেক্টৰ সেইটো লৈ যিটো কাজিয়া, বৃহৎ নদীবান্ধ লৈ যিটো কাজিয়া, বহুজাতিক কোম্পানীবিলাকক ভূমি দিয়াৰ যিটো কাজিয়া, ট্ৰাইবেলটোৰ ভূমি লৈ যিটো কাজিয়া, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যিবিলাক ইছ্যু আছিল, এটা সময়ত এনেকুৱা আছিল গুৱাহাটীত বুলি ক'লে লাখ লাখ মানুহ আহি যায়। আজি মুখ্যমন্ত্ৰী তৰুণ গগৈ থুৱাই দিয়া চিগৈ তৰুণ গগৈ বুলি কোৱা যিটো তেখেতৰ মুভমেণ্ট আছিল, এই মুভমেণ্টটো কিন্তু আজিৰ দিনত নাই। কাৰণ যিটো ইছ্যু তেখেতে ধৰে, সেই ইছ্যুটো পৰৱৰ্তী সময়ত কিহৰ কাৰণে নোহোৱা হৈ যায় আমি নাজানো। সেইটো কম্প্ৰমাইজ কৰে নে এনেই নোহোৱা হৈ যায়, হি উইল ন' বেটাৰ। কিন্তু তেখেতৰ স্থিতিত নাথাকে। যিটো ইছ্যুত লৈ আহে, আজি বৃহৎ নদীবন্ধৰ ইছ্যু তেখেত আছে নেকি? নাই। বহুজাতিক কোম্পানীবিলাকক এই পিঠানীহঁতক মাটি দিয়া মেটাৰটো তেখেত আছে নেকি? নাই। তাৰপিছত দয়াং টেঙানী নাগালেণ্ডক ভূমি দিয়ালৈ যিটো ইছ্যু, সেইটো আছে নেকি? নাই। তো যিবিলাক ইছ্যু লৈ তেখেতে আহে, সেই ইছ্যুবিলাক তেখেত নাথাকে। কিয় নাথাকে তাৰমানে এইটো? সেইখিনি বহুতৰে সন্দেহ যে এইটো তেখেতে আণ্ডাৰষ্টেণ্ডিং কৰে, তেখেতে বুজাবুজি কৰে। ইছ্যুটো ৰেইজ কৰি মানুহক হুলস্থুল কৰি উগ্ৰ কৰি লয়। গুৱাহাটীৰ ভূমিক লৈ তেখেতৰ আন্দোলন আজি আছে নেকি? নাই। মানুহ মৰিলে, আত্মজা দিলে, গুলি কৰি মৰিলে। কালৈ যিটো মুভমেণ্ট আছে, আজি কাৰ ষ্টেণ্ডটো তেখেতৰ কি? যিটো মুভমেণ্ট তেখেতে আৰম্ভ কৰে, সেই মুভমেণ্টৰ সমাপ্তিটো ভালকৈ কনক্লুচিভলি আনিব নোৱাৰে তেখেতৰ মুভমেণ্ট। আমাৰ যেনেকৈ NRC লাগি আছোঁ, এজন টুডে ডি ভোটাৰ লাগি আছোঁ, ডিটেনশ্যন কেম্প, এইবাৰো এডজৰ্ণমেণ্ট মোশ্যন আনিছোঁ, আমি লাগি আছোঁ। ডেট মিনছ ফিনিচিং নোহোৱালৈকে লাগিব লাগিব। মুভমেণ্টটো মানুহ গৰম কৰি পাৰপাছ চাফ কৰাটো মুভমেণ্ট নহয়, সমস্যাটো সমাধান কৰাটো মুভমেণ্ট। তো অখিল গগৈ ডাঙৰীয়াই ইছ্যুবিলাক উঠাই দিয়ে, বলটো উঠাই দিয়ে, 6 মাৰিবৰ কাৰণে উঠাই দিয়ে নে কেচ ধৰিবৰ কাৰণে উঠাই দিয়ে, হি ন'জ বেটাৰ। এইটো মই আৰু বিতৰ্কত যাব খোজা নাই। দ্বিতীয় কথা হ'ল এছেম্বলিৰ মাজত যিখিনি তেখেতে কৰে, তেখেত এজন শিক্ষিত মানুহ, ৱেল এডুকেটেড মানুহ। মই ভাবোঁ এইখিনি কথা এনেকৈ অকল টিভিৰ জনপ্ৰিয়তা পাবৰ কাৰণে কৰাটো উচিত নহয়। বিভিন্ন ডিভাইচ তাত আছে,
আমাৰ যিটো ৰুলছ অফ এছেম্বলি যিটো বুকছ আছে, ৰেড বুক যিটো আছে, সেই বুকছত যিখিনি মানে মানে বিধায়কসকলৰ কাৰণে বেলেগকৈ সময় দিয়া আছে, 0 দিয়া আছে, ৰুল 23B দিয়া আছে, ৰুল 58 আছে, 113 আছে, 301 আছে, বিভিন্ন ডিভাইচ আছে। সেই ডিভাইচবিলাকত তেখেতে সেই বক্তব্যটো আনিব পাৰে, গভৰ্ণমেণ্টক ঠেকাব পাৰে, কিন্তু সেইবিলাক নটিচ নিদি বেলেগৰ কুৱেশ্যনত, বেলেগৰ ইছ্যুত, বেলেগৰ এডজাৰ্ণমেণ্টত, বেলেগৰ তেখেতে বাৰে বাৰে থিয় হৈ যিটো ব্যৱস্থাপনা এছেম্বলিৰ সেইটো ডিষ্টাৰ্ব কৰা বুলি বহুতে অনুভৱ কৰে। আৰু লিডাৰ হাউচৰ যিজন লিডাৰ, তেখেতৰ যিজন লিডাৰ, তেখেতৰ বক্তব্যৰ সময়ত তেখেতক আপোনাৰ যদি কিবা ক'ব লগা থাকে তাৰ আগত ক'ব পাৰে আপোনাৰ বক্তব্যত, বা তেখেতৰ বক্তব্য শেষ হ'লে স্পীকাৰৰ পৰা টাইম লৈ ক'ব পাৰে। কিন্তু বক্তব্যৰ মাজত যদি ডিষ্টাৰ্ব কৰে, এইটো কিন্তু ৰুলছে এলাও নকৰে। তেখেতে সেই কামবিলাক বেছি কৰে যাতে টিভিয়ে দেখে আৰু বাহিৰত সিহঁতে হাল্লা কৰিব পাৰে। এইবিলাকত তেখেতৰ এটা নাম আছে যে এইবিলাক কৰি থাকে। যিহেতু নতুনকৈ ছিট এলাউন্স, মোৰ ওচৰতে ছিট পৰিছে, মই তেখেতক কৈছোঁ যে আপুনি এটা ষ্টাইলত যাওক, আমিওতো সদায় গভৰ্ণমেণ্টক হেৰি থাকোঁ, কিন্তু ডিভাইচৰ মাজত, সাংবিধানিক বৈধতাৰ মাজত, যিখিনি লিমিটেড টাইম থাকে তাৰ মাজত হিৰো হোৱাৰ প্ৰৱণতা তাৰ অলপ বেছি। যিটো আপুনি কোৱাৰ পিছত কি কৈছিলে আপোনাৰ ৰিপ্লাই? সেইবিলাক পাৰ্চনেল কথা, নাপাতো। কিন্তু কথাটো হ'ল যে তেখেতে এজন ভাল নেতা, মই ভাবোঁ এজন ভাল নেতা, কিন্তু যিবিলাক ইছ্যু লৈ ফাইট কৰে, ইছ্যুবিলাক ধৰি থাকিলে ভালকৈ মানুহে তাক বিশ্বাসত ল'ব। আজিকালি বহুতেই মানুহখিনি তেখেতৰ যিকোনো সহকৰ্মীবিলাকেও তেখেতক লাহে লাহে এৰা খাই গৈ আছে, বহুতৰ লগত কম্প্ৰমাইজ কৰাৰ অভিযোগ উঠি আছে। সিদিনাখন APSCৰ কেলেংকাৰীত নাম ওলাইছে যেনেকা, এইবিলাক কিন্তু তেখেতৰ কাৰণে বেয়া। মই ভাবোঁ এজন বিধায়ক হিচাপে, এজন ৰাইজৰ প্ৰতিনিধি হিচাপে যিমান ভালকৈ কৰিব পাৰে সিমান ভালকৈ কৰাৰ তেখেতৰ যথেষ্ট সুবিধা আছে, কৰিলে আমি ভাল পাওঁ। আপোনাক আৰু লাষ্ট দুটামান কুৱেশ্যন সুধিম। এটা হ'ব যে আপোনাৰ দুজন মানুহৰ মই নাম ক'ম, আপুনি এজন চিলেক্ট কৰিব লাগিব, ঠিক আছে? ৰেডি? হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমল, অনলি ওৱান চিলেক্ট। বদৰুদ্দিন আজমল, চাৰ্টেনলি। হিমন্ত বিশ্ব শৰ্মা যিটো ৰাজনীতি কৰে, মই ভাবোঁ বদৰুদ্দিন আজমল ছাৰ তাত বহুত বহল ৰাজনীতি কৰে। শিক্ষাক লৈ যিটো কৰি আছে, সমাজ সেৱাক লৈ যিটো কৰি আছে, ইটছ এ ট্ৰিমেণ্ডাছ, আনকম্পেৰেবল, আনপেৰেলাল। ভূপেন বৰা, গৌৰৱ গগৈ, অনলি ওৱান চিলেক্ট। এই কথাটো বেলেগৰ দল, সেইটো বেলেগ কথা। আমি যদিও তেখেতে সেইটো দলৰ কোনো প্ৰতিনিধি নহয়, ক'ব নোখোজোঁ, তথাপি ভূপেন বৰাক মানুহে বহুদিন চাইছে। ভূপেন বৰাৰ বিধায়ক হিচাপত চাইছে, ভূপেন বৰাৰ AICCৰ জেনেৰেল ছেক্ৰেটাৰী হিচাপত চাইছে, ভূপেন বৰাৰ পাৰ্লামেণ্টাৰী হোম ডিপাৰ্টমেণ্টৰ ছেক্ৰেটাৰী হিচাপত চাইছে, বিধায়ক হিচাপে চাইছে, APCCৰ প্ৰেচিডেণ্ট হিচাপে চাইছে। গৌৰৱ ইজ এ নিউ ষ্টাৰ, লিগেচি ইজ এ বেটাৰ লিগেচি, তৰুণ গগৈৰ পুতেক। তৃতীয় কথা হ'ল ইজ এ নাইচ পাৰ্লামেণ্টেৰিয়ান, ডেপুটি লিডাৰ অফ দ্য পাৰ্লামেণ্ট, ইণ্ডিয়াৰ ভাৰতৰ আজি উপদলপতি, বিৰোধী দলৰ উপদলপতি, মানে 3 বাৰৰ সাংসদ, যথেষ্ট মেচিউৰ্ড লিডাৰ, সন্মুখত বিৰাট বিশাল য়াং লিডাৰ, বিশাল ফিউচাৰ আছে যেন অনুভৱ হয়। আজি নহ'লে কালি হ'লেও গৌৰৱ গগৈ ডাঙৰীয়া অসমৰ ৰাজনীতিত এটা ষ্ট্ৰং শক্তিশালী ভূমিকা হ'ব যেন অনুভৱ হয়। সেইকাৰণে নিঃসন্দেহে মই ক'ম যে গৌৰৱ গগৈ, যাৰ আগত গ্লিটাৰিং ফিউচাৰ আছে। আৰু ভূপেন বৰাক মই বেয়া নাপাওঁ, কিন্তু যিহেতু আপুনি এটা বাচিব দিছে, গৌৰৱ গগৈ। আৰু এটা সুধিম লাষ্ট, ৰকিবুল হুছেইন আৰু অখিল গগৈ, অনলি ওৱান চিলেক্ট। চ' এই কথাটোত মই ৰকিবুল হুছেইনক এইকাৰণে বাচিম যে ৰকিবুল হুছেইন ডাঙৰীয়া 3 বাৰ মন্ত্ৰী আছিল, 5 বাৰৰ বিধায়ক, এবাৰ সাংসদ, সৰ্বভাৰতীয় স্তৰত তেখেতে সকলোতকৈ বেছি ভোটত জিকিছে, আমাক হাৰোৱাও, কিন্তু সকলোতকৈ বেছি ভোটত জিকিছে। মই তেখেতকে পাম, কিন্তু অখিল গগৈ আন্দোলনকাৰী হিচাপত ভাল পাম, কিন্তু নেতা হিচাপে ৰকিবুল হুছেইন। লাষ্ট কংগ্ৰেছ, BJP, অনলি ওৱান চিলেক্ট। আমিতো কংগ্ৰেছতো নাই, BJPতো নাই। কংগ্ৰেছ BJPৰ পৰা সমদূৰত্ব বহন কৰি আছোঁ, আপোনালোকে জানে। তথাপিও আমি যোৱাবাৰ যিহেতু কংগ্ৰেছৰ লগত এলায়েন্স কৰিছিলোঁ, BJP সাম্প্ৰদায়িক আৰু ভ্ৰষ্টাচাৰী শক্তি বুলি গোটেইখিনি জানেই। আৰু এই সাম্প্ৰদায়িক শক্তিক পৰাভূত কৰিবৰ কাৰণে দুটাৰ মাজত যদি এটা চইচ কৰি কংগ্ৰেছ, চাৰ্টেনলি। থেংক ইউ ছ' মাছ দাদা, ভাল লাগিলে পডকাষ্ট। আপোনাৰ কেনেকুৱা লাগিছে?
মোৰ এক্সপিৰিয়েঞ্চ যথেষ্ট ভাল, কুৱেশ্যন শৈলী যথেষ্ট ভাল আছিল আৰু এটা হোমলি এনভাইৰনমেণ্টত ভালকৈ কথা পাতিছোঁ আৰু বহুদিনৰ পৰা আহিম কথা দি আছিলোঁ, আহিব পৰা নাছিলোঁ, আজি আহিলোঁ, লাষ্টত আহি ভাল লাগিল আৰু যথেষ্ট ভাল ডিছকাশ্যন, ফ্ৰেণ্ডলি ডিছকাশ্যন এটা হ'ল, অপেনলি ডিছকাশ্যন। আই ফিল ইট ভেৰি থ্যাংক ইউ সো মাচ দাদা, থ্যাংক ইউ।